জুবিন গাৰ্গ মৰে নেকি মৰিব পাৰে নেকি সেইটোৱে আশা মোৰ আশা এখনি সৰবলৈ মই দাদা হ'ব খোজা নাই জুবিন গাৰ্গ হ'ব খোজা নাই দাদাৰ কিছুমান বস্তু অনুসৰণ কৰোঁ বা ফ'ল' কৰোঁ হঠাৎ এই যোৱা বছৰটোৰ তোমাৰ জীৱনৰ সাংঘাতিক পৰিৱৰ্তন এই পৰিৱৰ্তনটোৰ কথা কেতিয়াবা জীৱনত ভাবিছিলানে কুঁৱলী হওক চেতনা জলক প্ৰেমৰ অগনি তেতিয়া কয় নেকি যে কপি কৰিবলৈ নাযাবা বুলি ন সেইটোৱে বস্তু মানে এতিয়া মই যদি একদম জঠৰ হৈ কেনে গাই থাকোঁ তেতিয়াও মানুহে ক'ব একদম জঠৰ হৈ গাইছে ক'তনো জুবিন গাৰ্গৰ দৰে বুলি তাৰপিছত অকণমান যদি মই কিবা অকণমান ফূৰ্তি কৰি গাওঁ তেতিয়াও মানুহে কয় যাক বৰষুণে মোক ধুই থৈ গ'ল সেই গীতটো দাদাক ষ্টেডিয়াম মানে তালৈ লৈ যাওঁতে সৰু সুজাইত সেই বৰষুণ যাক আহিছে কি আচৰিত ন আকাশত দাদাৰ প্ৰতিচ্ছবি দেখা পাইছোঁ তোমাক অসমীয়া বুলি ভাবিছিলোঁ তুমি মুছলমানহে সেইটো কথা এতিয়াও শুনা তুমি এতিয়াও শুনো কেতিয়াবা অসমীয়া যে এটা জাতি সেইটো নাভাবে তেওঁলোকে অসমীয়া এটা ধৰ্ম কৰি লয় তোমাতি আদি অনাদি তোমাৰে নামৰ ৰাগিনী উঠৰে তৃষা সামৰি ধুনীয়া ধুনীয়া দেই উত্তৰকেইটা আচ্ছা নামটো কোনে দিছিলে ৰহিম ৰাজ মই মন্দিৰতো সেৱা কৰোঁ মছজিদতো নামাজ পঢ়োঁ তেনেকুৱা তুমি নাচি নাচি মানুহক নচুৱাব নালাগে মানুহে নিজে নাচিব তোমাৰ গানে নচুৱাব সেইটো গানত সেই পাৱাৰটো থাকিব লাগিব জৰিৰম তোমাৰ মনা ই লাগিয়ে গৈছে সেইখিনি গোৱা সেই আলাপটো বেছি ভাল লাগে মোৰ ঠিক আছে এই অজয় দেৱগনৰ নিচিনা চুলিখিনি ষ্টাইলটো এইটো মই কাটিম বাৰু অজয় দেৱগন নহ'ব বাৰু এইটো মই কাটিম নাই নাই বেয়া নালাগে আচলতে মই সংগীত এৰি কেনে গুৱাহাটী আহিছিলোঁ দাদা ঢুকোৱাৰ আগে এমাহ আগত মই ইয়াতে মেডিচিন কোম্পানী এটাত কাম কৰি আছিলোঁ তো কাম কৰি থাকোঁতে দাদা ঢুকাই গ'ল তুমি আনুষ্ঠানিকভাৱে সংগীতৰ মোৰ সংগীতৰ আনুষ্ঠানিক নাই সেইটোত অকণমান জুবিনদাৰ লগত সেইটোতো মিলিছা কোনে পবিত্ৰ মনেৰে তেওঁৰ হৈ কিবা এটা কৰিছে তেওঁলোকক লগ দি আছে আজিও আৰু যিসকলে অংক কৰি থাকে তেওঁলোকৰ লগত দেখি আছে আৰু মানুহে নহয় নামি অহা ৰ'দৰে নৈ মোৰ দেশত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো তুমি সদায় চেষ্টা কৰিবা নিজৰ ধুনীয়া গান সৃষ্টি কৰা সেইটোহে জীয়াই ৰাখিব তাৰমানে দেই কাৰোবাৰ দৰে হোৱাতকৈ সেই মানুহজনক নিজৰ মাজত জীয়াই ৰাখা কিন্তু তুমি ৰহিম ৰাজেই হৈ থাকিব লাগিব ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰাৰ এনমোত এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই আইচেনফা আটাইলৈকে আদৰণি জনাইছোঁ আজি আমাৰ থাম্বনেইলত জিলিকি আছে অসমৰ এক পৰিচিত নপ্ৰতিভা যাৰ কণ্ঠত অসমৰ বহু লোকে আমাৰ হিয়াৰ আমঠুগৰাকী অৰ্থাৎ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিচাৰি পায় আৰু এই কণ্ঠশিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ কণ্ঠৰ প্ৰতি ইমান বেছি ভালপোৱা আৰু শ্ৰদ্ধা জগাই তুলিছে যে ইমান প্ৰবল ধাউতি ইমান প্ৰবল তাৰণাৰ পিছত তেওঁ যেতিয়া মঞ্চত গীত পৰিৱেশন কৰে অসমৰ শ্ৰোতা সমাজে ক'ৰবাত জুবিন গাৰ্গৰে সেই একক সত্তাটিক তেওঁ গীতৰ পৰশক অনুভৱ কৰে কিন্তু এটা কথা এইখিনিতে সত্য যে কোনো এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ দৰে হুবহু হ'ব নোৱাৰে দুটি পৃথক সত্তা আমি আমন্ত্ৰণ কৰি আনিছোঁ আজি ৰহিম ৰাজক সকলোৱে ৰহিম ৰাজৰ কণ্ঠত বিশেষকৈ জুবিন দা আমাৰ মাজত কায়িকভাৱে নোহোৱাৰ পিছত ক'ৰবাত জুবিন গাৰ্গক যেন বিচাৰি পাইছে কিন্তু আমি আজি তেখেতক এইবাবে অনুষ্ঠানটিৰ অতিথি কৰি আনিছোঁ যে তেওঁৰ মনৰ উমান ল'ব বিচাৰিছোঁ যে এই কণ্ঠশিল্পীগৰাকীয়ে জুবিন গাৰ্গ হ'ব বিচাৰে নে জুবিন গাৰ্গক তেওঁ নিজৰ মাজত জীয়াই ৰাখিব বিচাৰে নিজস্বতাৰ মাজেৰে বহু কথা পাতিম বহু গীত শুনিম গতিকে আপোনালোক সাজু হওক মই সাজু হৈছোঁ ৰহিম ৰাজক ৱেলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব
ৰহিম ৰাজ বৰ ধুনীয়া নামটো আৰু নামটোত দুটা শব্দ আছে দুটা নাম ৰহিম আৰু ৰাজ আমি যাম সেইবোৰ কথালৈ কিন্তু প্ৰথমতে মই স্বাগতম জনাইছোঁ অতি ব্যস্ত তুমি আৰু ব্যস্ততাৰ মাজত যেতিয়া সময় দিয়ে সেই সময়খিনি আমাৰ বাবে বহুত বেছি মূল্যৱান গতিকে তাৰ বাবে ধন্যবাদ জনাইছোঁ আজিও তোমাৰ শ্ব' আছে ৰাতি ইয়াৰ পৰা যাবা বাহিৰে বাহিৰে গতিকে ডাঙৰকৈ ধন্যবাদ জনাইছোঁ আৰু আৰম্ভণিতে তোমাৰ এটি শুভেচ্ছা বাৰ্তা বিচাৰিছোঁ আমালৈ বুলি তাৰপিছত কথাৰ মাজলৈ যাম শুভেচ্ছা বাৰ্তা বুলি ক'লে ভাল লাগিল আচলতে মোৰ সপোন আছিল আপোনাৰ এই পডকাষ্টত অহা সপোন আগৰ পৰা চাইছিলোঁ বহুত আগৰ পৰা ভাবিছিলোঁ কেতিয়াবা যাব পাৰিম নে নোৱাৰিম তো ফাইনেলি আজি আহিলোঁ ভাল লাগিল সপোনটো বৰ ডাঙৰ কথা ইচ্ছা বুলি ক'ব পাৰা ভাবিছিলোঁ আৰু ঠিক আছে মোৰ ভাল লাগিলে জানি প্ৰথম সেইটো কথাৰ পৰা আৰম্ভ কৰোঁ ন মানে খুব পজিটিভ এটা ফিল হৈছে আৰু এইটো কথা কৈ দিয়াৰ লগে লগে বাৰু যিয়ে নহওক এতিয়া কথাটো হৈছে যে যেতিয়া তোমাৰ কথা শুনিছিলোঁ তেতিয়া সকলোৱে কয় যে আমাৰ হিয়া ৰামথুগৰাকীৰ দৰে তোমাৰ কণ্ঠ জুবিনদাৰ দৰে জুবিনদা আছে পদযুগল আমাৰ ওচৰত গতিকে আশীষ লৈ ৰহিম ৰাজৰ সৈতে কথা পাতিবলৈ লৈছোঁ তো যেতিয়া তেনেকৈ ক'লে মই শুনিলোঁ হয় বহুখিনি একেই পাওঁ কিন্তু এটা কথা সত্য যে এজন মানুহ অন্য এজন মানুহৰ দৰে হুবহু কেতিয়াও হ'ব নোৱাৰে দুটা পৃথক সত্তা তাৰ মাজতো এটা কথা আছে যেতিয়া কোনোবা এগৰাকীয়ে অন্যগৰাকীক নিজৰ আদৰ্শ হিচাপে মানি লয় তেওঁৰ প্ৰতি থকা দুৰ্দান্ত ভাল পোৱা মৰম চেনেহ আৰু শ্ৰদ্ধা ইমান বেছি যে তেওঁৰ কৰ্মত মানুহে সেই আদৰ্শ ব্যক্তিগৰাকীৰ হুবহু কিবা এটা দেখা পায় তেওঁৰ কৰ্মত হয়তো সেইখিনি তুমি নিজে নকৰিবও পাৰা তোমাৰ ইমান অপৰিসীম শ্ৰদ্ধাৰ বাবে ইমান বেছি ভাল পোৱা প্ৰতিটো বস্তু প্ৰতিটো গান প্ৰতিটো সুৰ নিখুঁতভাৱে গাবলৈ চেষ্টা কৰা সেইকাৰণে ক'ৰবাত তোমাক সেই আৱেগটোতে মানুহে আৰু অকণমান এই বছৰ যিহেতু দাদা কায়িকভাৱে নাই তোমাক বিচাৰিছে আৱেগটো আছে কাৰণ জুবিনদাই আমাৰ বাবে আৱেগ আৰু এইখিনিৰ লগতে এইটো আচলতে পাতনিটো অকণমান এইকাৰণে মেলিছোঁ এইখিনি খুব জৰুৰী কথা যে জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ ৰহিম ৰাজেই এতিয়া কথা হ'ল তোমাৰ কৰ্মত সেইখিনি মানুহে অনুভৱ কৰিছে তোমাৰ শ্ৰদ্ধাখিনিৰ বাবে কিন্তু তোমাৰ যিটো নিজস্বতা সেইখিনি কিয় প্ৰয়োজন হ'ব বা আমি বিচাৰিমো যে ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ দৰেও হ'বলৈ বহু মানুহে তেখেতৰ দৰে কণ্ঠও আছে ইভেন আমাৰ ইয়ালৈ আহিছে মহেন্দ্ৰ হাজৰিকাদেৱ মই ককাইদেউ বুলি মাতোঁ কিমান একেই তেনেদৰে পৰিৱেশনো কৰিবলৈ চেষ্টা কৰে গীতবিলাকৰ মাজে মাজে কথা কয় আৰু যিবোৰ কথাই সমাজ সলনি কৰে কিন্তু মহেন্দ্ৰ হাজৰিকাদেৱে গতিকে সেই কথাখিনি আমি বিচাৰিম ৰহিম ৰাজক এইবাৰ জুবিন গাৰ্গ হিচাপেই বিচাৰিছে কণ্ঠটোৰে কিন্তু মোক লাগিব এই কথাটোত তোমাৰ নিজৰ বিশ্লেষণটো কি তুমি নিজস্বতাটো কেনেকৈ জীয়াই ৰাখিবা তুমি জুবিন গাৰ্গৰ দৰেই হৈ জীয়াই থাকিম বুলি ভাবিছা নে জুবিন গাৰ্গক নিজৰ মাজত জীয়াই ৰাখিম বুলি ভাবিছা সেইটো প্ৰথম প্ৰশ্ন আচলতে মই আগতেও কৈছোঁ মোৰ কেইটামান ভিডিঅ'ত মই দাদা হ'ব খোজা নাই জুবিন গাৰ্গ হ'ব খোজা নাই দাদাৰ কিছুমান বস্তু অনুসৰণ কৰোঁ বা ফ'ল' কৰোঁ ধৰি লওক দাদাৰ ছিংগিং ষ্টাইল যিখিনি দাদাৰ কিছুমান কাম ভাল লাগে তো সেইখিনি বস্তু ফ'ল' কৰোঁ বা সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰোঁ কিন্তু একদম যে হুবহু দাদাৰ যিটো লাইফষ্টাইল সেইটো মই নিবিচাৰোঁ আৰু দাদাই যিখিনি সৃষ্টি কৰিছে তেনেকুৱা ধৰণৰ সৃষ্টি কৰিবৰ কাৰণে ইচ্ছা যায় তাতে ডেফিনেটলি সেইটোৱে কাৰণ কেলে জুবিন গাৰ্গ দেৱৰ বহুতে তেখেতৰ কণ্ঠটো একে আছে বহুতৰ একেই থাকে আৰু কিন্তু বহুতে দুই এটা গীতহে খুব বেছি 5টা 6টা 10টালৈকে গীত হয়তো এডপ্ট কৰে কিন্তু মই মন কৰিছোঁ তুমি গোটেইবোৰ গীতেই চেষ্টা কৰা সুন্দৰ ৰূপত শুদ্ধ ৰূপত পৰিৱেশন কৰিবলৈ তাৰমানে সেইটো অকণমান উমান পায় যে তোমাৰ অপৰিসীম শ্ৰদ্ধা তেওঁৰ প্ৰতি আছে নহ'লে গোটেই গানবোৰ এডপ্ট কৰাটো বৰ ডাঙৰ কথা আৰু সেইটোৱে বুজায় তুমি মানুহগৰাকীক কিমান বেছি ভাল পোৱা সত্তাটিক মই তোমাক কৈ আছিলোঁ নিজস্বতাটোৰ কথা এই বছৰ যিহেতু তুমি সময় পোৱা নাই কাৰণ দাদাক মানুহে বিচাৰি ফুৰিছে তোমাৰ মাজত কণ্ঠৰ মাজত গতিকে এই যিটো ক'লোঁ নিজা সৃষ্টি যিটো তুমিও কৈছা সেইখিনি পৰিকল্পনা ইয়াৰ পিছত তুমি কেনেদৰে ভাবিছা এই বছৰটোৰ পিছত এইটো বছৰৰ শেষৰ ফালে মই কৰিম আচলতে মোৰ দাদা ঢুকোৱাৰ আগৰ পৰাই মোৰ 6টা গান মোৰ ৰেডি কৰা আছিলে মিউজিক কৰা তাৰ ভিতৰত 4টা অলৰেডি ৰেডি আছিলে আৰু দাদা ঢুকোৱাৰ পিছত মই দাদাৰ কাৰণে ট্ৰিবিউট ছং এটা মই নিজে লিখিছিলোঁ গোটেইখিনি নিজে মিউজিক কৰা লিখা গোটেইখিনি কম্প'জিশ্যন কৰা
তো দাদা ঢুকোৱাৰ পিছত তেনেকৈ ৰৈ গ'ল আৰু বস্তুখিনি তাৰপিছত মই এনেকৈ বিহু শ্ব'ৰ মাজত অকণমান ব্যস্ত হৈ গ'লোঁ তো এইবিলাক এৰি দিয়া নহ'ল আৰু এতিয়া নতুনকৈ মই সেইখিনি আৰু নতুনকৈ বনাব লাগিব কিছু কিছু বস্তু মানে বেয়াও হৈ গৈছে ডিলেট হৈ গৈছে তো আকৌ নতুনকৈ মই কৰিব লাগিব এতিয়া লাহেকৈ এৰি দিম আৰু একদম এইটো খুব জৰুৰী হ'ব কাৰণ কেলে আমি এতিয়ালৈকে জুবিনদাৰ গীতসমূহে তোমাক আমি আদৰি আছোঁ কণ্ঠটো ইমান শুৱলা বা ইমান চুই যায় হৃদয় চুৱে সেই কণ্ঠটোত আমি তেওঁ যেনেধৰণৰ বহু মানুহৰ বহু সুৰকাৰৰ গীত তেখেতে গাইছে নিজৰ সুৰৰ কম্পজিশ্যনতো গাইছেই বহু সুৰকাৰৰ গতিকে আমাৰ অসমতো তেনেকুৱা অভাৱ নাই সুৰকাৰৰ গীতিকাৰৰ গতিকে তেনেকুৱা কম্পজিশ্যনছত তুমি যদি দাদাৰ সেই দৰদী মাতটোৰে গোৱা নহয় আই থিংক সেইটো আমি ৰৈ থাকিম এতিয়া এই যে যিটো কথা অকণমান দাদাৰ দৰে তোমাৰ মাতটো সেই কণ্ঠটোৰ কথা তোমাক তুমি নিজে অনুভৱ কৰিছিলানে বা অন্যান্যসকলে কোৱাৰ পিছত অনুভৱটো হৈছে আচলতে মই দাদাৰ গীতবোৰ আগৰ পৰা গুণগুণাই আছোঁ 2016 মানৰ পৰাই গাওঁ দাদাৰ যিখিনি গান শুনি থাকোঁ আনুষ্ঠানিকভাৱে 2016ৰ পৰা তুমি গান আনুষ্ঠানিক 2021ৰ পৰা মই ষ্টেজত গাইছোঁ তাৰ আগৰ পৰা মই মোৰ নিজাকৈ ছেটআপ এটা আছিল তাত গাই থাকোঁ 16 মানৰ পৰা গাইছোঁ দাদা তাৰ আগত গীটাৰতে আহিছিলোঁ তাৰপিছত গীটাৰো বজা গাওঁ তেনেকুৱা গাই থাকোঁতে তেওঁলোক মানে মোৰ লগৰবিলাকে কয় তই ভাল গ অকণমান চেষ্টা কৰ ভাল হ'ব তোৰ এনেকৈ গাই থাকিলোঁ তাৰপিছত এই ষ্টেজত যেতিয়া গাওঁ আৰু তেতিয়া অকণমান কিছুমানে কয় আৰু তোৰ ভইচটো অকণমান দাদাৰ লগত টাচ কৰে মানে অকণমান ভালকৈ হেৰি কৰ তোৰ আহিব তোৰ তেতিয়াৰ পৰা আকৌ অকণমান মানে ভালকৈ ৰিহাৰ্চেল কৰিলোঁ বা অকণমান গুৰুত্ব দি কিনে শুনো আৰু বস্তুবিলাক তো তেনেকুৱাকৈ কিমান বাৰ শুনা এটা গীত দাদাৰ গীত এইটো লিমিট নাথাকে কেতিয়াবা এবাৰো শুনো কেতিয়াবা ষ্টেজত এনেকুৱা হয় গীত এটা ৰিকুৱেষ্ট কৰি দিয়ে এবাৰ শুনিব এটা চান্স পাওঁ অকণমান তো তেনেকুৱা কিছুমান আগৰবিলাকতো শুনিয়েই আছোঁ তেনেকুৱা আৰু গীত এটা যেতিয়া ধৰি লোৱা তুমি গালা যেতিয়া অকণমান ধৰি লোৱা কমকৈ যিটো পৰিৱেশন কৰিছা বা নিজৰো আখৰাটো কম তো সেই গীতটো ষ্টেজত মই সোধা নাই হা তুমি ধৰি লোৱা কেতিয়াবা এনেকুৱা হয়নে যে নিজে কিমান শুদ্ধকৈ গাইছোতো অনুমান কৰিবলৈ অকণমান অসুবিধা হয় তেতিয়া কাৰোবাক তুমি শুনোৱা নে যে গীতটো অকণমান আহিছেনে নাই মানে সুৰটো এডপ্ট কৰিব পাৰিছোনে নাই আছে মোৰ তেনেকুৱা ছাৰো আছে বা ইহঁতকো সুধিবলৈ কিবা ভুল হৈছে নে গীতটো গোৱাত আৰু লাইভত কিছুমান অকণমান ভুল হৈ যায় কিবা সেইটো একদম লাইভত স্বাভাৱিক একদম পাৰফেক্ট নহয় বাৰু তো তেওঁলোকৰ এইটো ভুল হৈছে এইটো চাবা অকণমান তেনেকুৱা সেইটো আৰু যিবিলাক অকণমান অভিজ্ঞ তেওঁলোকক সুধি লওঁ আৰু সোধা তোমাৰ জুবিন গাৰ্গৰ গীতৰ মাজত এই যে সকলোৱে ভাল পায় সকলোৱে কোনো এজন নাই তেনেকুৱা যি জুবিন গাৰ্গক ভাল নাপায় তেওঁৰ কণ্ঠটি তোমাৰ তথাপিও মই যদি সুধো কোনকেইটা কাৰকে বেছিকৈ প্ৰভাৱান্বিত কৰিছিলে তেওঁৰ গীতে দাদাৰ বিশেষকৈ মোৰ সুৰখিনি বেছি ভাল লাগে কম্পজিশ্যনবিলাক আৰু দাদাৰ লিৰিক্সটোৰ কথা ক'ব নালাগে একদম মন চুই যায় একদম সহজ হয় পটককৈ হাৰ্টত টাচ কৰে তো এইখিনি বস্তু দাদাৰ ভাল লাগে বস্তুবিলাক আৰু মিউজিকৰ কম্পজিশ্যনবিলাক ভাল লাগে কেতিয়াৰ পৰা তুমি নিজে নিজৰ মাজত আখৰাখিনি কৰিছা মই এইটো 2014ৰ পৰাই এনেকুৱাকৈ ৰিহাৰ্চেল কৰি আছোঁ তেতিয়া তোমাৰ বয়স কিমান মানে তুমি কিবা পঢ়ি আছিলা নেকি তেতিয়া মই হেৰি ক্লাছ 9-10ত পঢ়ি আছিলোঁ তেতিয়া গীটাৰো শিকি আছিলোঁ তেনেকুৱাকৈ গীটাৰৰ লগত দাদাৰ গানবোৰ বজাবৰ কাৰণে চেষ্টা কৰোঁ তাৰপিছত 16 মানৰ পৰা গোৱা আৰম্ভ কৰিলোঁ আৰু লাহে লাহে নিজাকৈ ছেটআপ এটা কৰি কিনে তেতিয়াৰ পৰা গাওঁ এই যিটো পৰিৱৰ্তন নহয় তেতিয়াৰ পৰা এতিয়ালৈকে হঠাৎ এই যোৱা বছৰটোৰ তোমাৰ জীৱনৰ সাংঘাতিক পৰিৱৰ্তন এই পৰিৱৰ্তনটোৰ কথা কেতিয়াবা জীৱনত ভাবিছিলানে আৰু যদি মই ভাবোঁ ইমান ভাবা নাযায় কাৰণ দাদা কায়িকভাৱে নোহোৱাৰ পিছত এই আৱেগটো বেছি উঠলি উঠিছে তথাপি তুমি এই পৰিৱৰ্তনটো তোমাৰ জীৱনত কেনেদৰে লৈছা এইটো একদম আশীৰ্বাদ এটা আচলতে মই সংগীত এৰি কেনে গুৱাহাটী আহিছিলোঁ দাদা ঢুকোৱাৰ আগে এমাহ আগত মই ইয়াতে মেডিচিন কোম্পানী এটাত কাম কৰি আছিলোঁ তো কাম কৰি থাকোঁতে দাদা ঢুকাই গ'ল সেইদিনা তাৰপিছত মই ঘৰ গুচি গ'লোঁ ঘৰত কাম নকৰিলোঁ আৰু যাই কেনে বিহুৰ শ্ব'ৰ কাৰণে অকণমান প্ৰিপেয়াৰ কৰিলোঁ নিজকে শ্ব'বিলাক আগতে কৰা নে আগৰ পৰা কৰিছোঁ 2020ৰ পৰা তো এইবাৰো মোক মাতিছিল আৰু মই ভনীমাৰ লগত গাইছিলোঁ তাৰ আগত মাতিছিলে গৈ কেনে মই অকণমান প্ৰিপেয়াৰ কৰিলোঁ তাৰপিছত শ্ব' নাই অলৰেডি 10খনমানহে হৈছে একদম কম তাৰপিছত এনেকৈ 2 তাৰিখে মোৰ ভাবাই নাছিলোঁ যে এইটো বস্তু ভিডিঅ'টো ভাইৰেল হৈ যাব 2 তাৰিখে হাৰ্মিং এটা দিবৰ কাৰণে ক'লে অলৰেডি মই আগৰ পৰা গাওঁ হাৰ্মিং দাদাৰ কিছুমানে শুনিছে সেই হিচাপত মোক মানে তেওঁলোকে ৰিকুৱেষ্ট কৰিলে মই গালোঁ আৰু
সেইটো বস্তু ভাইৰেল হৈ গ'ল 4 তাৰিখ মানে তেনেকৈ সেই 4 তাৰিখৰ পৰা বস্তুবিলাক আৰু বুকিং হ'ল তেতিয়াৰ পৰা লাইফটো অকণমান চেঞ্জ হ'ল সেই চেঞ্জটো কেনেকৈ লৈছা এতিয়া এইটো এটা ভাল বুলি ক'ব লাগিব বা ৰাইজৰ আশীৰ্বাদ বুলি ভাবোঁ আৰু দাদাক কি কোৱা মনে মনে দাদাক বহুত বহুত মানে ধন্যবাদ আৰু মনৰ পৰা দাদাই এনেকুৱা এটা বস্তু মানে দায়িত্ব দি গ'ল বা এনেকুৱা এটা আশীৰ্বাদ দি গ'ল যিটো বস্তু মানে অসমৰ এতিয়া ইমান মানুহে মৰম কৰে তো সেইটোৱে আৰু তাৰ লগত গভীৰ দায়িত্ব আহি পৰিছে দাদাৰ গীতবোৰ গালে অকণমান ভয় লাগে আৰু কিবা কণ্ট্ৰভাৰ্চি হৈ যায় নেকি মন্তব্যবিলাক যিমান ভাল থাকে সিমান বেয়াও থাকে নট বেয়াটো বাৰু পৃথিৱীখনত দুটা দিশ থাকে কিন্তু ক'ৰবাত তোমাক অকণমান সেইটো বিচাৰেও যে যদি কৰিছা একেবাৰে শুদ্ধ ৰূপত কৰা ভালকৈ শিকা কাৰণ মানুহে কেতিয়াবা পুতুককৈ জ্বলি চাই হৈ যায় আৰু সেই স্থায়িত্বটো লাগে আচলতে আমাক এতিয়া ৰহিম ৰাজে যিখিনি দিছে সেই বস্তুটোখিনি অকণমান আগলৈ যাবলৈ হ'লে কিন্তু তুমি এই নিজৰ ভিতৰৰ মানুহটোক চিনি পাব লাগিব একেদিনাই সকলো নহয় ভাগৰ লাগিছেনে নাই ভাগৰ লাগিছে নাই প্ৰথম কেইদিনমান লাগিছিল এতিয়া ভাগৰটো নাই এতিয়া ভাগৰটো মানে কমি গ'ল নালাগে এতিয়া ভাগৰ এতিয়াতো মই শুব গ'লেও শুব নোৱাৰোঁ মানে এটা অভ্যাস হৈ গ'ল আৰু 80টা প্ৰগ্ৰেম কৰাৰ পিছত এটা অভ্যাস হৈ যায় 80খন পেণ্ডেল হয় মানে কমেই থাকে চাগে ন বিৰতি মাজত ব্ৰেক নাছিলে ব্ৰেক এতিয়া এই 3 দিনে যে ব্ৰেক ল'লোঁ এনেকুৱা সাংঘাতিক চেঞ্জ হৈ গৈছে লাইফটো নহয় ঘৰৰ কেনেকুৱা ঘৰত কোন কোন আছে মানে মই এতিয়া ঘৰৰ মানুহৰ তোমাক লৈ সন্তুষ্টিটো কেনেকুৱা বা এতিয়া সন্তুষ্টি হৈছে বাৰু প্ৰথমে নাছিল সংগীতক লৈ কিনে মানে এটা ভয় আছিল আৰু সংগীতত আগবাঢ়িব পাৰিব নোৱাৰে বা সংগীত কৰি খাব পাৰিব নোৱাৰে তেনেকুৱা তো অকণমান গালি গিলাচ কৰিছিলে আৰু প্ৰথমতে এইবিলাক কৰিব নালাগে কিবা বেলেগত লাগ আৰু বিজনেছে কৰ লাগিলে কোন কোন আছে ঘৰত মোৰ ঘৰত মা দেউতা ভাইটি মই দুজন তুমি তেতিয়াহ'লে অকণমান দায়িত্বটো ল'বলগীয়া হৈছিলে এইটোতো বাৰু গালি খাবৰে কথা যিহেতু ঘৰৰ ডাঙৰ তো মানে অকণমান কিবা ইনকাম কৰি দিয়াৰ কাৰণে অকণমান কয় আৰু সেইটো যিহেতু বয়সো হৈছে অকণমান পঢ়ি মানে কি কমপ্লিট কৰিলা মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা অ'কে তাৰপিছত বেকাৰে আছিলোঁ বহুত দিন তো সেইকাৰণে ঘৰৰ মানুহে গালি পাৰিছিলে মিউজিক কৰি থাকিলে নহয় পইচা হেৰি কৰিব লাগে তো তাৰপিছত এতিয়া নকয় আৰু এতিয়া এটা কথা যে মানুহৰ তুমিও ভবা নাছিলা জীৱনৰ এইটো পৰিৱৰ্তন হ'ব বুলি বা ঘৰখনেও ভবা নাছিলে যিখন ঘৰে ধৰি লোৱা তোমাক অকণমান হ'লেও যিটো স্বাভাৱিক প্ৰত্যেক অভিভাৱকৰ অকণমান গালি গালাজ কৰিছে আৰু হয়ো আমাৰ অসমত সকলোৰে বাবেতো সেইটো সম্ভৱ নহয় কিন্তু সেইটো অতি সোনকালেই মানে কম সময়তে এইটো প্ৰমাণ কৰিলা তো এইটো তুমি কি ভাবা কাৰণ কষ্ট কৰা মানুহ বহুত আছে গান গোৱা মানুহ অভাৱ নাই তো তাত তুমি নিজৰ ডেষ্টিনি বা কপালখনো আছে বুলি ভাবানে ভাগ্যটো নিশ্চয় আছে কাৰণ যিহেতু ইমান বছৰৰ পৰা কৰি আছোঁ বা মোৰ নিচিনাকৈ আৰু বহুতেই কৰি আছে তো মোকে যে মানে কিবা এটা দিলে আৰু সেইটো নিশ্চয় কপালত কিবা আছে সেইটো সদায় ভালকৈ ৰাখিবা সেইটো খুব পবিত্ৰ মনেৰে লোৱা আৰু পবিত্ৰ মনেৰে আগবাঢ়ি যোৱা হেৰাই নাযাবা যে নহওক প্ৰথম দাদাৰ গান কোনটো শুনিছিলা মনত আছেনে ভাল লাগি গৈছিলে সৰুতে আমি এতিয়া অনামিকা বুলি ক'লে একদম একেলগে অনামিকাৰ শুনিছিলোঁ তেতিয়া অকণ বেছি চৰ্চাত আছিল তাৰপিছত দাদাৰ 2009 মানৰ গীতবিলাক অকণমান বেছি চৰ্চাত আছিল মই যেতিয়া শুনিছিলোঁ 9ত কি বা ওলাইছিলে তেতিয়া আছিল কিবা কিনি গীত ৰক এলবামৰো আছিল কিবা কিনি গান মানে এতিয়া অকণমান গীটাৰ বজাওঁ যিহেতু অকণমান ৰক ফ্লেভাৰটো বেছি ভাল পাওঁ সেইকাৰণে দাদাৰ যিবিলাক ৰক গান আছিল অকণমান সেইবিলাক গান শুনিছিলোঁ সেইবোৰ বেছি গীটাৰৰ যিবিলাক চ'লো আছিল চ'লোবিলাক অকণমান ট্ৰাই কৰিছিলোঁ বজাবৰ কাৰণে চবৰ টেষ্টবোৰ বেলেগ বেলেগ নহয় মই অকণমান ৰক ফ্লেভাৰটো বেছি ভালেই পাওঁ বেছি ভাল পোৱা অ'কে নাজুলফি আচ্ছা যিয়ে নহওক এতিয়া আমি ইমান দেৰি বহাই থৈ দিছোঁ নহ'লে ভাবিব নহয় সহযাত্ৰীসকলে কিবা এটা ৰহিমৰ আমাৰ সহযাত্ৰীসকলে অকণমান তোমাৰ নিজৰ কিবা কম্পজিশ্যনটো বাৰু শুনিম তোমাৰ নিজৰো কিবা চলো আছে বুলি কৈছিলা কাৰণ আমি ইয়াত ৰহিম ৰাজকো বিচাৰিম মানে দেই কিন্তু জুবিন গাৰ্গদেৱৰ আশীৰ্বাদটো লাগিব অকণমান এটি দাদাৰ গীত গুণগুণাই দিয়া কিবা এটা শুনো ন গীটাৰ ল'ব পাৰি কিন্তু এইখিনিতে কওঁ মই গিটাৰখন ল'লে আৰু অকণমান কপিৰাইট লাগি যায় কাৰণ আজিকালি জুবিন গাৰ্গদেৱৰ গানবিলাক গোৱাবলৈ মোৰ ভয় লাগে ইমান শুনিব মন যায় মই সহযাত্ৰীসকলকো কৈছোঁ যে ৰহিম ৰাজ আহিব গান শুনাম কিন্তু কেনেকৈ শুনাম কিবা এটা গুণগুণাল আৰু তোমাৰ মাত্ৰ একেবাৰে জুবিন দাৰ দৰে গতিকে মই এতিয়া গিটাৰ ইউজ কৰিম নে নকৰিম নাই হ'ব বাৰু কথা নাই এনেই গাই দিছোঁ মানে এনেকৈ অকণমান স্কেলটো লৈ এইটো লৈ লোৱা স্কেলটো দিব পাৰিবা এইখন হেৰি কৰা আছে হ'ব মই ইমান নবজাওঁ বাৰু জাষ্ট স্কেলটো লৈ কেনে তুমি এখন লৈ থাকা বজাব নালাগে জাষ্ট স্কেলটো পেলাই
দাদাৰ দূৰে দূৰে গীতি মোৰ একদম বহুত ভাল লাগে আৰু মই ইয়াত গাইছো সেইটো এদিন নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ প্ৰাণৰ ভাষাৰে ক'ব খোজা দূৰে দূৰে জোনৰ দৰে জলিৰম তোমাৰ মনা ই লাগিয়ে গৈছে সেইখিনি গোৱা সেই আলাপটো বেছি ভাল লাগে মোৰ ঠিক আছে জোনৰ দৰে তোমাৰ নীলা তোমাৰ বৰ ভাল লাগে মোৰ সেইটো কিন্তু এইটো বজাই আছে হেৰি হৈ যাব মোৰ এইটোৱে টেনচন হৈ আছে স্ট্ৰামিং কৰা না মই জাষ্ট হেৰি কৰ্ডটো লৈছো তোমাৰ নীলা দুচকুতে দেখো নিতে মই আশাৰ ৰঙৰ ৰঙীন পোহৰ জোনৰ দৰে জুলিৰম তোমাৰে মন আকাশত এতিয়া খুব 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 ধুনীয়া হৈছে কিন্তু আমি এই গীতবোৰ ইমান শুনিছো হয় যেতিয়া উকাকে গাই দিছা দুই এটা কৰবাত তোমাৰ লগা নাই আৰু সেইটো একদম অনেষ্টলি মই কৈছো চ' মই সেইটো এটা কথা ভাবি আছিলো যে আজি যেতিয়া বহিম উকাকে গান শুনিম তেতিয়া মই এইটোৱে তোমাক কম যে দাদাৰ গীতবিলাক বেলেগকে আমি একো লগাবৰ প্ৰয়োজন নাথাকে কেতিয়াবা স্পণ্টেনিয়াছলি কিবা হাৰকাতে এটা লাগি যায় বাট তেওঁ যিবিলাক কাজ দি থৈ দিছে সেইখিনি একুৰেট ইয়াতকৈ চেষ্টা কৰিবা যাতে লাগে তেতিয়া বিৰাট বেছি মধুৰ হয় মানে শ্ৰুতি মধুৰ হয় নহয় আচলতে এইটো গীত মই দাদাৰ এটা আনপ্লাগ ভাৰ্চন আছে এইটো গীতত কৰিছিল কিজানি সেইটোৰ পৰা মই অকণমান ইনস্পায়াৰ কৰি কেনে অকণমান তেনেকুৱা মিলাইছে কিন্তু আমাক ৰটোৱে ভাল লাগে হয় নে মোৰ সেই কাজবিলাক মানে অকণমান আহি গৈছে ন মনটো তাত হৈছে অ'কে বেক টু বেক আৰু এটা শুনি দিওঁ তেখেতৰে কি শুনাম বাৰু মনৰ নিজানতটো আছে নাই আছে তথাপিও তোমাৰ ফালৰ পৰাই শুনোৱা এটা তোমাতি আদি অনাদি তোমাৰে নামৰ ৰাগিনী উঠৰে তৃষা সামৰি দুহাতৰ কোমল আঙুলি পৰহিও যায় নামনি ধুনীয়া এইটো ৰাহুল গৌতমে লিখা মই ইমান মই গান বহুত শুনো আৰু গান গাই ভাল পাওঁ গায়িকা নহয় তো এইটো যিটো লগালা উশাহৰ গভীৰটো তুমি কেনেকৈ কৈছা তাত উশাহৰ গভীৰ তাত এটা এনেকৈও কয় এবাৰ তেনেকৈ কৈছে উশাহৰ গভীৰ গভীৰ অকণমান কিবা এটা অলপ টানে কিবা এটা আছে অলপ আছে ন অ'কে 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 ইমান ধুনীয়া এই কম্পজিশ্যনটো চ' এই যিবিলাক মানে দৰত ভৰা গীতবোৰ তোমাৰ কণ্ঠত বেছি চুট কৰে কাৰণ দাদা সেই গানবোৰ আমাৰ বেছি ভাল লাগিছিলে যে আজি অকণমান তেনেকুৱাই লাগি গৈছে মানে কি হয় মই দাদাৰ আগতে যিবিলাক অৰিজিনেল ট্ৰেক্স আছিল সেইবিলাক প্ৰেক্টিছ কৰিছিলোঁ আৰু যেতিয়া মই ধৰি লওক ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিম তেতিয়া অৰিজিনেল ট্ৰেক্সবিলাক শুনো আৰু এইকেইদিন মানে কি কৰিছো দাদাই যিবিলাক লাইভ গাইছিল তো লাইভত অকণমান দাদাৰ যিটো ফিলটো লাগে মানুহে বিচাৰে তো মই সেই লাইভ কেইটা অকণমান বহুত শুনি দিলোঁ এইকেইদিন লাইভত অকণমান সেইটো বস্তু মানে এতিয়া মানে মাইণ্ডত লাগি আছে আচ্ছা সেইবিলাক আহি গ'লে দাদাক কিছুমানে যিটো তুমি যে কৈছা অকণমান নিগেটিভ কমেণ্টছ আহে চ' তেতিয়া কয় নেকি যে কপি কৰিবলৈ নাযাবা বুলি ন সেইটোৱে বস্তু মানে এতিয়া মই যদি একদম জঠৰ হৈ কেনে গাই থাকোঁ তেতিয়াও মানুহে ক'ব একদম জঠৰ হৈ গাই আছে ক'তনো জুবিন গাৰ্গৰ দৰে বুলি তাৰপিছত অকণমান যদি মই কিবা অকণমান ফূৰ্তি কৰি গাওঁ তেতিয়াও মানুহে কয় মোৰ চুলিকেইডালটো আগৰ পৰা দীঘল তাহাঁতেও কমেণ্টছ আহে মই গীটাৰখন বজাব জানো আগতে বজাইছিলোঁ এতিয়া প্ৰেক্টিছ নাই কাৰণে মই নবজাওঁ কেতিয়াবা বজাওঁ আৰু ষ্টেজত তালৈও কমেণ্ট কৰে তেনেকুৱা আৰু মই যিখিনি গীত গাইছোঁ এতিয়া দাদাৰ যিখিনি গীত গাইছোঁ দাদাই চব যিখিনি গান ষ্টেজত গাইছিল সেইখিনি গীতে গাইছোঁ বুজিছোঁ আচলতে এই বছৰটো যিহেতু সঁচা কথা ক'বলৈ গ'লে জুবিন গাৰ্গকেই যেন বিচাৰি পায় তোমাৰ কণ্ঠত এইটো একদম শুদ্ধ আৰু 100% কথা গতিকে তুমি চেষ্টা কৰিবা তেখেতৰ সেই যিটো বিচাৰে ন সেই সত্তাটোকে মানে গোৱাৰ গায়কীটোৰে দিবলৈ প্ৰেজেন্টেশনটো তেনেকুৱা হ'ব সেইকাৰণে তুমি সেইটো চেষ্টা কৰি আছা তুমি মানে যাতে মানুহে এইটো নাভাবে যে বোলে দাদা নাই আৰু বুজিছো দাদাই যে মঞ্চত কাৰণ সেই বুলি বিচাৰিছে তোমাৰ হয় সেই বুলি যিহেতু মানুহে মাতিছে বা
তেখেতৰ গান শুনিবৰ কাৰণে মাতিছে তো অকণমান দাদাৰ ফিলটো ৰাখিবৰ কাৰণে মই দাদাৰ যিখিনি ষ্টেজ শ্ব' আছে মই সেইখিনি ভালকৈ চাইছোঁ অকণমান তো যিখিনি যেনেকুৱাকৈ দাদাই গাবৰ কাৰণে চেষ্টা কৰিছে একুৰেটটো দিব নোৱাৰোঁ কোনো নোৱাৰে অকণমান টাচ কৰি কেনে দিবৰ কাৰণে চেষ্টা কৰিছোঁ কেতিয়াবা তুমি মাজতে দুই এটা যে কথা কোৱা সেইকেইটাও ঘপককে মানে একদম ঠৰঙাৰ পুতুককে কৈ দিয়া যে মই সেইটো কেইটা অকণমান দাদা কোৱা যেনেই লাগি যায় নাজানো আৰু কেতিয়াবা মানে হৈ যায় আৰু মানে হয় তুমি বহুত বেছি সোমাই গৈছা যে মই আৰম্ভণিতে সেইটোৱে কৈছোঁ যেতিয়া আদৰ্শ কাৰোবাক লৈ যোৱা যায় ইমান বেছি প্ৰবলভাৱে দুৰ্দান্তভাৱে ভাল পোৱাটো থাকি যায় তো সেইটোতো সোমাই যায় সেই হেৰিটো মোক আজি মায়ে মানে কৈছে কেতিয়াবা কেতিয়াবা চকুটো মুৰিটো একেবাৰে জোনে গোৱাৰ নিচিনাই লাগি যায় নহয় বুলি কৈছে তো যিয়ে নহয় আকৌ শুনিম তুমি এইখিনি কাষতে থৈ দিব পাৰা এইটো এতিয়া মোৰ বৰ ডাঙৰ প্ৰশ্ন এটা তোমালৈ যে তুমি জুবিন গাৰ্গক জীৱনত লগ পাইছিলানে নাই দাদাক মই তেনেকৈ পাৰ্চনেলি লগ পোৱা নাই ষ্টেজত পাইছোঁ দুবাৰ তিনিবাৰমান কিন্তু দাদাক এনেকুৱাকৈ কথা পতা হিচাপত বা একদম কাষৰ পৰা কেতিয়াও নাপালোঁ গৈছিলোঁ দাদাৰ জোনালী ষ্টুডিঅ'ত 4বাৰমান গৈছিলোঁ লগ কৰিবৰ কাৰণে কিন্তু নাপাওঁ আৰু তেনেকুৱা সেইটোৱে অলপ বিচাৰি বিচাৰি গৈছিলোঁ আৰু বহুবাৰ বেলেগ বেলেগ ঠাইতো দাদাৰ ঘৰতো গৈছিলোঁ জন্মদিনত খাৰঘুলিত ইয়াত কাহিলীপাৰাতো গৈছিলোঁ নাই নাপালোঁ আৰু একেবাৰে ব্যক্তিগতভাৱে ন অকণমান সময় লওঁ বুলি এতিয়া দাদাই বেলেগ ধৰণে দায়িত্বটো দি দিলে তোমাক আৰু ভাল যে পাই যে বিচাৰি গৈছিলা এতিয়াতো দাদাৰ সত্তাটো এনেকুৱা মানে সকলো দেখি থাকে কোনে পবিত্ৰ মনেৰে তেওঁৰ হৈ কিবা এটা কৰিছে তেওঁলোকক লগ দি আছে আজিও আৰু যিসকলে অংক কৰি থাকে তেওঁলোকৰ লগত দেখি আছে আৰু মানুহে নহয় অ'কে এতিয়া মই কওঁ যে নিজৰ এতিয়া যে এই যিটো সত্তা জুবিন গাৰ্গ নামৰ তেখেতক ভাল পোৱাৰ কাৰণ অজস্ৰ মানে নহয় আৰু শিল্পী বুলি ক'লে সেই সত্তাটো জুবিন গাৰ্গে আমাৰ এই জেনেৰেশ্যনটোক আমাক বুজাই থৈ গ'ল আগৰ অগ্ৰজসকলটো আছেই গতিকে সেই সত্তাটোৰ পিছত তেনেকুৱা এটা সত্তা ক'ৰবাত অসমত কেতিয়াবা অনুভৱ কৰা নে পামনে আমি নাপাওঁ আৰু সেইটো আৰু আমি কি কথাই আচলতে তেনেকুৱা এজন মানুহ কৰি তোলে কিয় নাপাওঁ আমি জুবিন গাৰ্গ কোন আছিলে তোমাৰ কাৰণে তোমাৰ দৃষ্টিত পাৰ্গত মানুহ অসমত দ্বিতীয় এজন ওলাই একেবাৰে টান এইটো নাজানো ঈশ্বৰৰ কথা কিজানি নতুন আৰু জুবিন গাৰ্গ এজন পঠাই দিয়ে কেতিয়াবা সেইটো ঈশ্বৰে জানিব তো তেনেকুৱা লেভেলৰ ইণ্টেলিজেণ্ট মানুহ এজন পোৱা একেবাৰে টান আৰু ইমান গোটেইকেইটা ক্ষেত্ৰতে একদম এক্সপাৰ্ট সেইটো আৰু সেই মনৰ মানুহ এজন যিটো মানে একদম দুখীয়াৰ লগত থাকে শিশুসুলভভাৱে থাকে সেই মানুহটো পোৱা টান তেনেকুৱাতো টেলেণ্টেড মানুহ বহুত আছে অসমত আছে সেই মনৰ মানুহ একেবাৰে কম আছে তেনেকুৱা এতিয়াতো তোমালোকেও এতিয়া মানুহে বিচাৰে ইমান জীৱন বেলেগ হৈ গৈছে নিজকে তেনেধৰণে মেইনটেইন কৰিবৰ কাৰণে মানুহৰ মানুহ হৈ থাকিবৰ কাৰণে কেতিয়াবা নিৰলে বহি ভাবানে যে কেনেকৈ জীয়াম জীৱনটো টকা পইচা নেম এণ্ড ফেম আহি থাকিব কিন্তু তুমি এতিয়াও সেই নলবাৰী তোমাৰ ঘৰখনৰ ঠাইখনৰ নাম কি মোৰ গাঁৱৰ নাম কুন্দৰগাঁও কুন্দৰ গাঁৱৰ মাটি পানী বোকা খচকি ডাঙৰ হোৱা ল'ৰাটোৱে হঠাৎ জীৱন চেঞ্জ হোৱাৰ পিছত কাৰণ জুবিন গাৰ্গে সেই GMCHৰ ওচৰত তাতো ফুটপাথতো ধুনীয়াকৈ খায় লুচিকেইখন খায় নহয় পুৰি খাই ৰাতিপুৱা প্ৰগ্ৰেম কৰি লৈ গতিকে তেনেকুৱা এটা জীৱন তোমালোকেও কেনেকৈ ভাবা কেনেকৈ কেৰি কৰি লৈ যাম আচলতে মইতো ভাবাই নাই যে মই কেতিয়াবা ধৰি লওক এনেকুৱা অকণমান হাই লেভেলৰ জীৱন যাপন কৰিম নাই এনেকৈ যদি মানুহে বিচাৰি ফুৰে বেলেগ হৈ গৈ থাকিব তোৰ জীৱনবোৰ সেইটো নাজানো আৰু মই এতিয়াওতো মোৰ ঘৰতে থাকোঁ বহুতে কৈ আছে গুৱাহাটীত আহা তেনেকুৱা মই এতিয়ালৈকে আহিব পৰা নাই কেতিয়াবা কৰ্মসূত্ৰে আহোঁ কেতিয়াবা এদিন দুদিন থাকিও যাওঁ সেইটো কিন্তু বা মোৰ লগৰ যিখিনি চব একদম মানে দুখীয়া ঘৰৰ ল'ৰা যিকেইটা মোৰ লগৰ মিউজিচিয়ান আছে বা লগৰখিনি আমি একদম মানে সৰুৰ পৰাই যিহেতু আমাৰ পৰিয়ালৰ অৱস্থাবিলাক দেখিছোঁ তো সেইটো মনত নাহে আৰু আমাৰ যে টকা পইচা হ'ল মানে যে মানুহক পাহৰি যাম সেইটো খুব ডাঙৰ কথা কাৰণ দাদা নোহোৱাৰ পিছত কায়িকভাৱে আমি সদায় এটা প্ৰথম কাৰণটোৱে সেইটো ওলাই পৰে গানটো ভালেই গায় সেইটো একদম চকু মুদি আমি কিন্তু কথা হ'ল যে প্ৰত্যেক মানুহৰে এটা এটা কাহিনী থাকে দাদাক লৈ ক'বলৈ এই মানৱীয় দিশটো বৰ ডাঙৰ কথা
গতিকে সেইটোৰেহে আচলতে যুগ যুগৰ কাৰণে মানুহক ৰাখে এতিয়া আৰু মোৰ তাতে মানে এটা বিশেষ এটা দায়িত্ব আহি পৰিছে দুখীয়া মানুহক যিখিনি মেডিকেলত আছে মেডিকেলে হওক বা কাৰোবাৰ কিবা অসুবিধা সেইখিনি ফোন মোৰ তাত আহি আছে মোৰ যাক এটা যেনেকে প্ৰশ্ন পাৰিছো আছিলে তুমি তেনেকৈ এই সহায় কৰি সামাজিক আছো। দায়বদ্ধ বুলি কোৱা যায় সকলো এটা থাকে দায়বদ্ধতা তুমি তেনেকুৱা ধৰণৰ কথাবিলাক তোমালে ডেফিনেটলি এতিয়া আহিব কি কেনেকুৱা ধৰণৰ কোৱাচোন কথাবোৰ অনুভৱবোৰ কোৱা এতিয়া ধৰি লওক কিছুমানে মেডিকেলত আছে মানে ৰিচেণ্টলি ল'ৰা এটা বেংগলোৰৰ কিবা মেডিকেলত আছে ব্ৰেইনত কিবা হৈছে মোক ফোন কৰিলে হঠাতে বোলে দাদা এনেকুৱা ভাইটিৰ এনেকুৱা অসুখ হৈছে কিবা অকণমান সহায় কৰি দিব পাৰিব নেকি বোলো মোৰতো অৱস্থা ইমানে বেয়া তথাপিও মই চাওঁ বাৰু কি দিব পাৰোঁ কিবা এটা দিছোঁ তেওঁলোকক তাৰ আগত এজন দাদা এজনে ফোন কৰি ভৰিত কিবা হৈছিল মানে এক্সিডেণ্ট হৈ হাড়টো মানে ছিঙি গৈছিল তেওঁক দিলোঁ আৰু এনেকৈ আছে বহুত আহি আছে তো যাক যেনেকৈ পাৰিছোঁ দিছোঁ যিহেতু আমাৰ বাজেটবিলাকো ইমান নাথাকে অকণমান বুজি পাইছোঁ তাৰ মাজৰ পৰা দিবলৈ চেষ্টা কৰি আছোঁ তাৰপিছত আমাৰ ওচৰৰ পৰা যিখিনি বৃদ্ধাশ্ৰম অনাথ আশ্ৰম আছে তাতো কিবা কানি দি আহিছোঁ এনেকুৱা ভাল কথা কাৰণ দাদাই সেইটো হিচাপ কোনোদিন ৰখা নাছিলে তেওঁ শেষৰলৈকে নিজে ভাবি থকা সপোনৰ ঘৰটো এতিয়া তেখেতৰ ট্ৰাষ্টত গোটেই মানুহৰ কাৰণেই দি দিছে গতিকে এই যে হিচাপ নেৰাখিছিলে কোনোদিন সেইকাৰণে চাগে যেনেকৈ আহিছিলে তেনেকৈ এতিয়া মানে সকলো মানুহে তেওঁক দিছে কিন্তু তেওঁ কোনোদিন দুখীয়া হোৱা নাছিলে নহয় তো সেইখিনি যিমান পাৰোঁ আমি চেষ্টা কৰিবই লাগিব আচ্ছা ৰহিম আমি গান আৰু শুনিম মই অকণমান জানিব বিচাৰিছোঁ দাদাৰ গীতৰ বাহিৰে অন্য অগ্ৰজ শিল্পীৰ কোন কোন শিল্পীৰ তুমি গীতৰ চৰ্চা ৰাখিছা নিজৰ মাজত এনেই গাওঁ গোটেইখিনি গাওঁ জ্যোতি সংগীত গাওঁ ৰাভা সংগীতো গাওঁ তাৰ মাজতে মোৰ একদম ফেভৰেট আছে একদম জয়ন্ত হাজৰিকাদেৱ সিহঁতৰ গীত মই খুবেই ভাল পাওঁ শুনি থাকোঁ মই ভাল লাগে আৰু দাদাৰ পিছতে সিহঁতকো ভাল পাওঁ তুমি হেৰিটো স্কেলটো কৰ্ডডাল ধৰি দিব পাৰা বহু দিনৰ মূৰত শুনিম জয়ন্ত দাৰ গীত আমি মায়াময় অকণমান গুণগুণাই দিওঁ যিহেতু বহুত দিন গোৱাও নাই অকণমান পাহৰি যাব গৈছোঁ মানে একো নাই যিখিনি আছে মনত সেইখিনি মায়াময় ৰূপালী জোনা ছায়াখন সৰলৰে পাত ঝিৰি 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে মায়াময় ৰূপালী জোনা ছায়াখন সৰলৰে পাত ধুনীয়া আচলতে প্ৰেক্টিচ নাই এইবোৰ গীত শুনোহে গোৱা নাযায় কিন্তু এইবাৰতো বাৰু গোটেই দাদাকে বিচাৰি ফুৰা গৈছে গতিকে মই এটা প্ৰশ্ন আছিলে যে আমি এওঁলোকৰ এই শিল্পী সকলৰ গীতবোৰ কেনেকৈ জীয়াই ৰাখিম এই শিল্পীসকলক আমি জীয়াই ৰাখিব লাগিব আমাৰ গীতৰ মাজেৰে চৰ্চাৰ মাজেৰে গতিকে মই মোৰ ফালৰ পৰা অনুৰোধ যে প্ৰত্যেকখন মঞ্চতে এইবোৰ গান আচলতে মানুহে আদৰেই ভাল পায়েই গাবা কিন্তু মানে গাবৰ কাৰণে বহুত ইচ্ছা যায় এইবোৰ গীত কিন্তু অডিয়েঞ্চ চাই কেনেহে গোৱা যায় আৰু তেনেকুৱা হয় কিন্তু অডিয়েঞ্চে জয়ন্ত হাজৰিকাদেৱৰ গীত একদম বহুত বেছি ভাল পায় মানে মানে খুব ধুনীয়াকে মানে ফূৰ্তি কৰিব পাৰে মঞ্চত মিনতি হওক বা এইটো হওক মানুহে শুনে ভাল পায় আচ্ছা এই গীতবোৰ আচলতে মই তোমাক অকল মঞ্চত বুলিয়ে ক'বলৈ যোৱা নাই এই প্ৰজন্মটোৱে আমি পুৰণি শিল্পীসকলৰ গীতবিলাকক কেনেকৈ জীয়াই ৰাখিম তেনেকুৱা কিবা আছেনে কিবা প্ৰচেষ্টা সেইটো ক'ব গ'লে গাব লাগিব আমি চৰ্চাত ৰাখিব লাগিব সকলোৱে মঞ্চতে হওক বা কাভাৰে হওক
ভালকে গাই মানুহক শুনাব লাগিব, যিহেতু নতুন প্ৰজন্ম জানিব লাগিব আৰু যিখিনি গীত আগৰ পৰা আছে মানে সেইখিনি আমাৰ সংৰক্ষণ কৰিব লাগিব ভালকে। যিহেতু এতিয়া আমাৰ ভাবি লোৱা হ'ল ধৰি লওক ইউটিউবে হওক, ইউটিউবটোতো আমাৰ নিজা বস্তু নহয়, ইউটিউবত সংৰক্ষণ হৈ থকা বুলি ভাবিলেও আমাৰ ভুল হ'ব। আজি আছে ইউটিউব কালি বন্ধ হৈ যাব পাৰে। তো আমাৰ নিজা কিবা এটা তেনেকুৱা ছফ্টৱেৰ হওক বা কিবা হওক য'ত আমাৰ গোটেইখিনি যিখিনি আমাৰ অসমীয়া সংগীত য'ত উপলব্ধ থাকে তেনেকুৱা আমি অকণমান চৰ্চা কৰিলে ভাল, চিন্তা চৰ্চা কৰিলে। একদম সঁচা কথা। সেইখিনিয়েহে আচলতে সংগীতৰ আমাৰ গোটেই আমি যাতে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। ধৰি লওক কেতিয়াবা ইউটিউবটো বন্ধ হৈ গ'ল, আমি তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাব লাগিব বোলে আমাৰ গানকেইটা ডিলিট হৈ যাব, দিব লাগে তেনেকুৱা। তুমি আনুষ্ঠানিকভাৱে সংগীতৰ মোৰ সংগীতৰ আনুষ্ঠানিক নাই। সেইটোত অকণমান জুবিনদাৰ লগত সেইটোতো মিলিছা। ত কেনেকুৱা মানে কথাটো হঠাৎ মানে কেতিয়া গম পালা যে মই গান গাওঁ আৰু কিয় শিকা নাই তুমি? গান শিকা মানে প্ৰথম গান গোৱাৰে ইচ্ছা আছিল, কিন্তু আমাৰ নলবাৰীত অকণমান দিগদাৰ গানৰ ক্ষেত্ৰত, মানে সেইখিনি সময়ত চাগে। সেইখিনি সময়ত এতিয়াতো হ'ল বহুত। তেতিয়া আমি গমো নাপাওঁ বা আমাৰ ঘৰতো তেনেকুৱা আমাৰ সাংস্কৃতিক মানুহ নহয় আমাৰ ঘৰত। নহ'লে তুমি প্ৰথম নেকি? মই প্ৰথম আমাৰ ঘৰৰ এইটো লাইনৰ আৰু। আচ্ছা। তো এনেকুৱা গাইডেঞ্চ নাই আমাৰ, কি যাওঁ ক'ত শিকোঁ তেনেকুৱা। তো মই ভাবিলোঁ গীটাৰৰ মানে কথা গম পালোঁ, গীটাৰ শিকিব পাৰিম বুলি, গীটাৰে শিকিলোঁ। কিন্তু তথাপিও মই গানটো মানে মনে মনে চৰ্চা কৰি থাকোঁ তেনেকুৱা। গীটাৰ শিকি থাকোঁতে গীটাৰৰ আৰু ভোকেলৰ চিমিলাৰে হয় প্ৰায়, বস্তুখিনিতো একেই, ইনষ্ট্ৰুমেণ্ট আৰু ভোকেলৰ। জাষ্ট ইয়াত ভোকেলে কৰে, তাত ইনষ্ট্ৰুমেণ্টত কৰে। তো এনেকুৱাকৈ আৰু লাগি থাকিলোঁ, গীটাৰো বজাই আছোঁ, গানো গাই থাকোঁ তেনেকুৱা। এই যিখিনি সৰগম বুলি কয় নহয়, এতিয়া ধৰি লোৱা ইমান ধুনীয়াকৈ নোটছবোৰ লগাবলগীয়া হয়, কাজবোৰ থাকে বেলেগ বেলেগ ধৰণৰ, সেইখিনিৰ কাৰণে গান চিলেক্ট কৰি লোৱা নে অকণমান নিজৰ মাজতে এই সৰগমটো কৰা নিশিকিলেও? মানে কি কৰা, বেলেগ বেলেগ ধৰণৰ গান প্ৰেক্টিচ কৰা? আগতে শুনিছিলোঁ। আখৰাটো কেনেকৈ কৰা? আখৰাটো যেতিয়া মই গীটাৰ শিকিছিলোঁ তাতো আমাৰ সৰগমবিলাক আছিলে নহয়, তো সেইবিলাক মোৰ মাইণ্ডত অকণমান ৰৈ গৈছে। তো সেইটো বস্তু ভোকেলৰ দ্বাৰা ট্ৰাই কৰিব চেষ্টা কৰিছিলোঁ। তাৰপিছত বেলেগ বেলেগ গান শুনো, কিছুমান ক্লাছিকেল বেছ গান শুনো, সেইবিলাক অকণমান ট্ৰাই কৰোঁ। তথাপিও নাহে, গোটেই নাহে, অকণমান আৰু ট্ৰাই কৰোঁ। তো সেনেকুৱাকৈ আৰু এতিয়াও হোৱা নাই, বহুত শিকিব আছে। এতিয়াতো ক্লাছিকেল কৰিম আৰু নতুনকৈ। একদম মই সেইটোৱে বিচাৰিছিলোঁ, মানে আৰু সঠিক ৰূপত শুদ্ধ ৰূপত লাগে গীতবোৰ, খুব চুই যায়তো তোমাৰ মানে কণ্ঠটো বৰ দৰদী, তো সেইটো একুৰেট হ'লে বহুত বেছি ভাল লাগি যাব। তো এতিয়া অকণমান তুমি যিহেতু অকণমান নিজৰ কিবা এটা শুনাবা নেকি, নিজে কৰা? নিজৰ, আচ্ছা ঠিক আছে। মোৰ টিউন যদি লিৰিক্সটো পাহৰি যাওঁ মই টিউনটো গাই দিম অকণমান। লালা লালা কৰি আগৰ গানটো তোমাৰ সুৰ? হয়, সুৰ, টিউন, সুৰ আৰু লিৰিক্স কম্প'জিশ্যন গোটেইখিনি মোৰ আছে। এইটো গান মই ৰিলিজ কৰিছিলোঁ ইউটিউবত, ভিউজ নাহিলে আৰু তেনেকৈ থাকিল। তুমি আহিবা জোনাক ৰাতি কাষৰলে, তুমি আহিবা মলয়া হৈ নাৰাৰা, তোমাৰ সুবাসতো উমলিব বিচাৰো, তোমাৰ নাৰাৰা নাৰাৰা, তুমি আহিবা কাষলে, তুমি আহিবা জোনাক ৰাতি কাষৰলে। এনেকুৱা আছিল, ইউটিউবত আছে, তুমি জোনাক বোলে চালে গম পাব। আৰু এইটো গীত আছিল মোৰ প্ৰেয়সী বুলি, এইটো বেলেগে লিখা আছিল, মই মিউজিকটো কৰিছিলোঁ আৰু টিউন কৰিছিলোঁ। মোৰ প্ৰেয়সী হবানে তুমি, মোৰ চেনেহী হবানে তুমি, কিহৰে অৱগুণ্ঠন গুচুৱাই দিয়া বৰণ, কিহৰে অৱগুণ্ঠন গুচুৱাই দিয়া বৰণ, ঢালি দিয়া নানা নীৰা। এনেকুৱা আছিল গীতটো, পাহৰি গ'লো। এই গীতবিলাকত আচলতে জুবিন দাক ভাল পোৱা কাৰণেই নেকি সকলোতে জুবিন মই যে টাচটো চব জুবিন দা। আচলতে আগৰ পৰাই দাদাক যিহেতু মানে একদম মনত ৰাখি থোৱা আছে, সোমাই গ'ল ন? আৰু এনেকুৱা লাগে যেন তুমি নিজৰ যিবিলাক গান সৃষ্টি কৰিবা তাতো চাগে মোৰ এনেকুৱা লাগে জুবিন গাৰ্গক
জুবিন গাৰ্গক মানুহে বিচাৰিবই তাতো এইটো নাজানো আৰু সেইটো বৰ দিগদাৰ হৈ গৈছে ন এতিয়া তাকে এতিয়া ৰহিম ৰাজ কেনেকে হৈ থাকিব আকৌ ৰহিম ৰাজৰ মাজত আকৌ জুবিন গাৰ্গকো বিচাৰে এটা ডাঙৰ চেলেঞ্জ হৈ গৈছে তাকে একো নাই সময়ৰ লগত গৈ থাকা সেইটোৱে। পবিত্ৰ মন এটালৈ গানটোতো শ্ৰদ্ধা কৰাই তেনেকৈ গৈ থাকা ভাল হ'ব চব আচ্ছা এতিয়া ছ'চিয়েল মিডিয়াৰ কথালৈ আহোঁ হয়। ছ'চিয়েল মিডিয়াটো তুমি ভাবানে তোমাৰ কাৰণে ছ'চিয়েল মিডিয়াটো আশীৰ্বাদ বুলি আশীৰ্বাদ বুলি ক'ব লাগিব যিহেতু তাৰ পৰা আজি মোক মানুহে চিনি পায় হা সেইটোৱে অকণমান কোৱা সেইটোৱে আৰু আচলতে প্ৰথমতে মই ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নাছিলোঁ যোৱা 2 বছৰমানৰ পৰাহে এক্টিভ অকণমান বা যেতিয়া ইউজেছবিলাক জানিলোঁ আৰু বোলে এনেকুৱাকৈ মানুহ ভাইৰেলো হ'ব পাৰে তাৰ পৰা কণ্টিনিউ ভিডিঅ' দিয়া কৰিলোঁ আগতে নিদিছিলোঁ কেতিয়াবা এটা দুটা তেনেকুৱা তো যেতিয়া কণ্টিনিউ দিলোঁ মানুহে অকণমান কমেণ্টবোৰ কৰে আৰু ভাল ভাল কমেণ্ট কৰে আগৰ পৰাই অডিয়েঞ্চ অকণমান আগৰ পৰা আছিলে 10-12 হাজাৰমান তো মানে হঠাতে যেতিয়া ভিডিঅ'টো ভাইৰেল এৰাতিত মোৰ 1,10,000 ফলোৱাৰ আহি গ'ল ফেচবুকত ইনষ্টাগ্ৰামতো আহিল তেনেকুৱাকৈ তো মোৰ কাৰণে এইটো এটা আশীৰ্বাদ বুলিয়ে ভাবিব লাগিব যিহেতু ৰাতিৰ ভিতৰত মোক কোনো চিনি পোৱা নাছিল এতিয়া কিছু কিছু মানুহে হয়তো চিনি পায় তেনেকুৱা তো কি ভাবা যে আগৰ সময়ৰ যিসকল আমাৰ গায়ক গায়িকা বা কণ্ঠশিল্পীসকলৰ যিটো কষ্ট আৰু এতিয়া তোমালোকৰ চৰ্চা ৰাখি পিনে যিটো কষ্ট কৰা তাৰ মাজত তোমালোকে পাৰ্থক্য কি অনুভৱ কৰা আগৰ দিনত মেইন প্ৰব্লেমটো আছিল মাৰ্কেটিঙৰ কিবা এটা বস্তু যিকোনো ধৰক গান এটাই আমি প্ৰডিউচ কৰিলোঁ তো গানটো আমি এডভাৰটাইজমেণ্ট কৰাৰ কাৰণে অকণমান দিগদাৰ আজিকালি চবৰ হাতত একটা স্মাৰ্টফোন আছে জাষ্ট এটা দি দিলে হ'ল মানুহে গমেই পাই যায় বোলে মোক বস্তুটো আহিব বা মোক গানটো আহিছে তো সেইটো এটা সুবিধা হয় আগৰ দিনত অকণমান দিগদাৰ হৈছিল ধৰি লওক নিজে নিজে যাই পোষ্টাৰ কৰিব লাগিছিল দাদাও কৰিছিল নিজৰ গানৰ পোষ্টাৰ কৰিছিল তো বহুত যিহেতু চবতে যাব নোৱাৰে ইমান ডাঙৰ হিউজ ঠাই এটাত চব জেগাত লগাব নোৱাৰে দিগদাৰ আছিল প্ৰচাৰটো ভাল হয় বা চব মানুহে যিহেতু ডিজিটেলভাৱে প্লেটফৰ্ম এটাত আছে তো পটককৈ পাই যায় আৰু এটা কথা এইখিনিতে যিহেতু AI গীতো ওলাই আজিকালি আৰু দেখিছোঁ আদৰিছেও তো সেইটো তোমালোকৰ কাৰণে প্ৰত্যাহ্বান হৈছে নেকি কেনেকৈ লোৱা এইটো আচলতে মই নাভাবোঁ আচলতে AI ময়ো ইউজ কৰিছিলোঁ মাজতে AI কৰিলেও নিজৰ ক্ৰিয়েটিভিটি লাগিবই গোটেইটো AI দি দিব নোৱাৰে কাৰণ AI গালেও AI গাই দিব কিন্তু তাত যিটো ফিল থাকে সেইটো নাথাকে তো হিউমেনে গাবই লাগিব বা AI গোৱাৰ আগে আগে যিটো গাইড ভোকেল থাকে সেইটো হিউমেন গাই কেনে দিবই লাগিব বা সেই প্ৰম্পটটো দিবই লাগিব আচলতে AI গোটেইখিনি সম্পূৰ্ণ দায়িত্বটো দিয়াটো ভুল AI ইয়াৰ পৰা কিছুমান বস্তু ল'ব পাৰি কিছুমান এনেকুৱা মোৰ গানতে কিছুমান এনেকুৱা গীটাৰৰ পিটছ আছে যিটো বস্তু অকণমান বজোৱাৰ কাৰণে দিগদাৰ হয় বা মই যদি বজাবৰ কাৰণে বিচাৰোঁ বহুত হাই কোৱালিটি মিউজিচিয়ানৰ তাকে যাব লাগিব পে'মেণ্টৰ কথা থাকে কিবা থাকে এইটো এটা প্ৰকাৰ এইটো বেয়াও হয় অৱশ্যে তেওঁলোকৰ যিহেতু এটা কিন্তু মই যিহেতু দিব নোৱাৰোঁ তো মই সেইটো সুবিধাৰ কাৰণে মই সহায় ল'ব পাৰোঁ বা কিবা এটা বস্তু ড্ৰাম ছেকশ্যনৰে হওক এটা পাৰ্কাছন এটা লাগে মই বিচাৰি পোৱা নাই চেম্পল পেক্সত বা চেম্পলটো পোৱা নাই মই তাৰ পৰা ল'ব পাৰোঁ তেনেকুৱা অকণমান ধৰি লওক ইনস্পায়াৰ ল'ব পাৰোঁ বোলে মিউজিকটো এনেকুৱা হ'লে ভাল লাগিব নেকি তাৰপিছত মিউজিকটো নিজা হিচাপত ক্ৰিয়েট কৰি লৈ ল'লে হ'ল একেবাৰে ডিপেণ্ডেণ্ট হ'ব নালাগে যিকোনো বস্তুৰে সেইটো কথা হয় আৰু এটা কথা মই জানিব বিচাৰিছোঁ প্লেবেক ছিংগিঙৰ ওপৰত তোমাৰ নিজৰ কি এটা ধাৰণা কেনেকুৱা আচলতে সৰুৰ পৰা মন আছিল প্লেবেকত যোৱাৰ কাৰণে চাওঁ ভৱিষ্যতে কি হয় তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব শিকিব লগা বহুত আছে এতিয়া বৰ্তমান শিকি থাকিম তাৰপিছত যদি কিবা আছে ভাগ্যত তেতিয়াহ'লে নিশ্চয় যাম আৰু কি কথাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবা প্লেবেক ছিংগাৰ এগৰাকী হ'বৰ বাবে এইটো হ'বৰ কাৰণে প্ৰথমেতো ভাল গাব লাগিব পাৰফেক্ট গাব লাগিব নোটছবিলাক ক্লিয়াৰ হ'ব লাগিব তেনেকুৱা আৰু কিছুমান আছে হয়তো মই এতিয়া গম নাপাওঁ যেতিয়া সেইটো লাইনত যাম তেতিয়া গম পাম বস্তুবিলাক কাৰণ এতিয়া মই সেই বস্তুটোৰ ফালে মই চোৱাই নাই মই ইমান নাজানো আৰু ঠিক আছে আমি আকৌ এটা তেতিয়াহ'লে এইখিনিতে আকৌ ভাবিছে সহযাত্ৰীসকলে আকৌ আইচেংফাই কথা পাতি আছে বুলি আৰু এটা গীত শুনিলোঁ আমি কেনেকুৱা কোনটো গীত শুনাবা অ'কে চাওঁ কি গাওঁ এবাৰ জ্বলি উঠা গাম মানে তুমি আগে গম পাই গৈছা নেকি আইচেংফা বাৰ কোনটো ফেভৰেট কোনকেইটা সেইকেইটাই গাই আছা তুমি ব্ৰডকাষ্ট চাই থাকো যে দিয়া এইটো শুনো এইটো বৌক লৈ লিখা গীত আছিলে জুবিন দাই কুঁৱলী হওক চেতনা
জলক প্ৰেমৰ অগনি জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা এই যে যিমান যিমান দিয়া সিমান কি যিমান দিয়া সিমান বাকী ময়ো কেতিয়াবা নিজে নিজে লগাই দিওঁ সিমান বাকী ন মানে যিটো বেছি ভাল লগা গান নিজে নিজে মিলাই দিয়া হয় আৰু সেইটো যদি ভাল লাগি যোৱা হয় তেতিয়া মানুহে একচেপ্ট কৰে আচলতে আৰু দাদাই সেইবিলাকতো খুব কৰি থাকে নিজে এক্সপেৰিমেন্ট কৰি থাকে দাদা প্ৰতিখন ষ্টেজতে বেলেগ 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 কৰি থাকে ইমান যে মিছ কৰোঁ মানুহটো এতিয়া এটা কথা নহয় মঞ্চখনত যেনেকে মানে গানেই শুনি থাকে ন মোৰ এতিয়াতো তোমাক এৰিবলৈ মন যোৱা নাই মোৰ আৰু গান শুনিব মন গৈছে আৰু শুনো কি শুনাবা আচ্ছা তাৰ আগতে তোমাৰ লগৰ যিকেইগৰাকী সহশিল্পী ন গোটেই বাদ্যযন্ত্ৰীসকলৰো নামখিনি লৈ লোৱাচোন কোন কোন আছে আজিতো গুণীন্দ্ৰ আছে গুণীন্দ্ৰ বজাই বাঁহী দেই গুণীন্দ্ৰ কলিতা ন বাকী কেইটা নাম কোৱা মোৰ লগত আচলতে বহু কেইটা বেণ্ড আছে মানে এতিয়া যিকেইটা বজাইছে সেইকেইটা নাম গোটা লৈছো মোৰ লগত গীটাৰ বজাই ৰাজকুমাৰ দা তাৰপিছত কীবৰ্ড বজাই জিতু দা তাৰপিছত ড্ৰামছত আছে সঞ্জয় দা তেওঁ বঙাইগাঁৱৰ হয় তাৰপিছত আৰু আছে লেডাৰত আছে চিন্ময় মোৰ বন্ধু বেজত আছে মোৰ বন্ধু নিকু মই গোটেইকেইটা ফ্ৰেণ্ড চাৰ্কলৰ পৰা লৈছোঁ তাৰপিছত বাঁহীটো ই বজাই গুণীন্দ্ৰ তেনেকুৱা আৰু মেনেজমেণ্টত আছে ই মেনেজমেণ্টটোও চাই ময়ো চাওঁ পিংকু পিংকু চাই আমি তিনিটা মিলা মিলিকে চাওঁ আৰু যোনে যেনেকে পাৰে তেনেকুৱা আৰু মই ক'ত বিচাৰি পাইছিলোঁ তোমাক জানা মই বেলেগ মানুহক বিচৰা নাই আৰু নাম্বাৰ এতিয়া ৰহিম ৰাজক মোক মায়ে কৈছিলে ৰহিমক মাতিব লাগিছিলে নহয় এদিন তাৰপিছত মই তোমালোকৰ পেজতে যে 3টা নাম্বাৰ থাকে প্ৰথম 2টা মানে সুইচ অফ থাৰ্ডটো মানে ভাবিছোঁ আৰু মই এইটোত লাগিলে হয় আৰু বুলি তাৰপিছত লাগিলে মোৰ বহুত ফোন আহে কাৰণে মোৰ নম্বৰটো ফৰৱাৰ্ড কৰি দিছে তাৰ তাতে গুণীন্দ্ৰ তাতে তো তাতে ফোন আহি থাকে আহিবই দিয়াচোন আৰু সি কেতিয়াবা মানে বিৰক্তি পালে ফুল সুইচ অফ কৰি কিনে শুই থাকে সেইদিনাখন তাৰমানে অফে কৰি থৈছিলা আচ্ছা তোমাৰ লগত সহশিল্পী গীত গাই তেওঁৰ নামটো কি প্ৰিয়ংকা কলিতা আৰু বনশ্ৰী দেৱী তেওঁলোকেও ভাল গীত গায় দেই আগৰ পৰা তেওঁলোকে গায় নেকি ক'ৰবাত আগৰ পৰাই গাইছে দুজনে ক্লাছিকেল ট্ৰেইন হয় হয় আচ্ছা এতিয়া এটা প্ৰশ্ন যে তুমি তোমাৰ যিখন জন্ম ঠাই সেই ঠাইখনৰ তোমাৰ প্ৰতি এতিয়া আগতেও তোমাক মৰম কৰে বাৰু গান গোৱা ল'ৰা বুলিয়ে জানে এতিয়া তোমাৰ প্ৰতি আদৰটো কেনেকুৱা আৰু আশা কেনেকুৱা তোমাক লৈ এতিয়া বহুতে আৰু কয় আৰু তই আৰু আগুৱাই যাব লাগিব তই ভালকে থাকিবি সাৱধানে চলিবি ক'ৰবাত লাগ পালে এই দুটা শব্দ ভালকে চলিবি সাৱধানে থাকিবি আৰু এটা আচলতে চিন্তা এটাও থাকে তাত আৰু কৈছে লাগি থাক আৰু ভাল হ'ব তোৰ আমি আছো তোৰ পিছত যিখিনি ছাপোৰ্ট কৰিব লাগে কৰিম আচ্ছা আমাৰ দাদাৰ ক্ষেত্ৰখনলৈতো আহিছাই নিশ্চয় মই প্ৰায় গৈ থাকা কেতিয়াবা তেনেকুৱা কিবা এটা অনুভৱ পঠিয়াই নে দাদাই যে থাকে কিছুমান নিজা মই যোনদিনা দাদাৰ মানে নগাঁৱৰ ফালে প্ৰগ্ৰেম থাকিলে মই দাদাৰ ক্ষেত্ৰত সোমাই যাওঁৱে তো যিদিনাই মই দাদাৰ ক্ষেত্ৰত সেৱা এটা লৈ যাওঁ সেইদিনাখন অনুষ্ঠান হিট আৰু মানে দাদাক মানে এইটোৱে প্ৰাৰ্থনা কৰি যাওঁ দাদা অনুষ্ঠান কৰিব যাব ওলাইছোঁ অকণমান চাবা আৰু অনুষ্ঠানটো যাতে ভাল কৰি দিয়ে আৰু সেইদিনাখন অনুষ্ঠান ভাল হয় আৰু সেইটোৱে বা কোনো বিপদো নহয় যেনেকৈ যাওঁ তেনেকৈ ভালে ভালে আহি পাওঁ ঘৰলৈকে সেইটোৱে গোটেই অনুষ্ঠানটো মানে হাঁহিয়ে কৈ আছিলে এই কথাটো শুনাৰ লগে লগে চকু পানী ওলাইছে মোৰ চ' সেইটো যিয়ে নহওক যেতিয়া খবৰটো পাইছিলা তেতিয়া ক'ত কেনেকৈ কি কৰি আছিলা খবৰটো আহোঁতে মই মেডিচিন কোমান কাম কৰি আছিলোঁ তেতিয়া দুটামান বাজিছে কিজানি দাদা খবৰটো আহোঁতে এটামান বাজিছে মোৰ লাঞ্চৰ টাইম হৈছে তো মোৰ লগত মোবাইল নাথাকে আমাৰ মোবাইলবিলাক বাহিৰত জমা দিব লাগে তো মই মোবাইলকেইটা থৈ দিছোঁ কোনোবা এজনে কৈছে জুবিন গাৰ্গ হেনো মৰিল মই বিশ্বাস কৰা নাই এবাৰ জুবিন গাৰ্গ ইমান সহজে মৰা মানুহ নেকি জুবিন গাৰ্গ মৰে নেকি মৰিব পাৰে নেকি সেইটোৱে এনাই এইবিলাক ক'ৰবাত কিবা হয়তো দাদা হয়তো কিবা অকণমান হেৰি আছিল নহয় চিজাৰ এটেক আহিছে সেইকাৰণে হয়তো মেডিকেলত নিছে কেনে এনে কৈছে আৰু এইটো কিছুমান তামচা কৰি কয় আৰু আমাৰ লগৰবিলাকে কিছুমানক অকণমান যোনবিলাকে জুবিনক ভাল পায় বা জুবিন গাৰ্গক ভাল পায় কেতিয়াবা কয় নাই জুবিন মৰিছে যায় তেনেকুৱা আৰু কয় তো তাৰ খং উঠাবৰ কাৰণে কোৱা বুলি ভাবিছিলোঁ মই খং উঠাবৰ কাৰণে কৈছে মই বিশ্বাস কৰা নাই যেতিয়া মোৰ লাঞ্চ টাইম হ'ল মই মোবাইলটো চালোঁ
তাৰপিছত মোৰ তাত 6টামান মিছ কল আছে মোৰ মানে জুবিন গাৰ্গ অনুৰাগী বুলি মানে নিউজতো বিশ্বাস কৰা নাই মোৰ কথাটোতে বিশ্বাস কৰিব এনেকুৱা মানুহ আছে বোলে ৰহিমৰ কথাতে বিশ্বাস কৰিম দাদা আছেনে নাই মানে তোমাক সেই মানুহখিনি সিমানখিনি স্থান দিছিলে যে মানে তুমি যে ইমান ডাঙৰ অনুৰাগা বুলি জানিছিলে ন মোক ছোৱালী এজনী ফোন কৰিছিলে কৈছে নিউজত কিবা কানি পাই আছো নিউজটো সত্য নেকি মই কিন্তু নিজক বিশ্বাস কৰা নাই তোমাক সুধিছো তুমি কোৱা মই তেতিয়া মানে লাষ্টত তাইক কোৱাৰ আগে মই চাইছো গোটেইখিনি বস্তু তাৰফালে মানে মোৰ হাত ভৰি একদম এনেকুৱা কঁপিছে আৰু মই এতিয়াও মানে মোৰ কঁপি আছে আৰু এনেকুৱা কঁপিছে মই মানে কি কৰো ক'ত যাওঁ আৰু তেনেকুৱা মই কৈছো ঘটনাটো হয় কি জানি মেবি মই নাজানো এনেকৈ কৈ মই একো খোৱা নাই দিনটো লগৰটো মোক পৰঠা খাবৰ কাৰণে লৈ গ'ল মই পৰঠা এটা টুকুৰো খাব নোৱাৰিলোঁ চকুৰ পানী গিৰগিৰাই ওলাইছে তাৰপিছত মই তাতে মালিকক ক'লোঁ আৰু মানে মই ক'লোঁ মই এতিয়া কাম নকৰোঁ মোক যাব দিয়ক যাবতো নিদিয়ে সেই কান্দি কান্দি গধূলি 6টা বজালৈ কাম কৰিছোঁ চবেই আৰু মানে তাত যোনে আছে চবেই কান্দিছে কাম কৰিব কাৰো ইচ্ছা নাই কিবাকে আৰু মানে চলাব লাগে যিহেতু আমি কৰ্মচাৰী আছিলোঁ তো কৰিব লাগে কৰিছোঁ আৰু 6 বজাৰ লগে লগে ৰুমত আহিছোঁ ৰুমত আহি মই থাকিব নোৱাৰোঁ সিদিনাখনত গোটেই কেণ্ডেল মাৰ্চ হৈছে চবতে ৰুমত আহি মই এখন ডাঙৰকৈ দাদাৰ ফটো এখন বনাই গৈছোঁ তাত ধূপ চাকি জ্বলাই সেৱা কৰি কেনে গোটেই ৰাতিটো ইয়াক ফোন কৰিছোঁ ৰাতি 9টা বজাত কৈছে কি কৰি আছা তাতে তেতিয়া গ'লেতো ডিক্লেয়াৰ হৈ গৈছে তাতে নাই আৰু ই কৈছে আমিও থাকিব পৰা নাই ইয়াতে শ্মশানত বহি আছে বোলে শ্মশানত বহি থকা বুলি কোৱাতে মই ক'লোঁ ভাই মোক কিবাকৈ লৈ যায় পৰা মই ইয়াতে থাকিব নোৱাৰোঁ অকলে কৈছে কালি পুৱা গৈ আছোঁ আমি তাৰপিছত তাতে ৰাতি আহিছা নেকি ৰাতি 4টা বজাত 3টা বজাত আহি 2টা বজাত আহিছে নলবাৰীৰ পৰা তুমি যে ক'ত আছিলা মই গুৱাহাটী ইয়াতে হাতীগাঁৱত আছিলোঁ মই চাকৰিটোৰ কাৰণে আচ্ছা হাতীগাঁৱত আছিলোঁ তাৰ 2টা বজাত আৰু ফোন কৰিছে 1টামান বজাত মই থাকিব পৰা নাই ওৰা এতিয়া কান্দি আছোঁ ৰাখিব পৰা নাই মোৰ লগৰ কেইজনে মোক 2টা বজাত ইহঁতে কৈছোঁ আমি ওলাইছোঁ 3টামান বজাত পাই যাম মই ৰুমৰ পৰা দাদাক তাৰমানে পিছদিনা অনাৰ কথা আমাৰ সৰু খোজাত সিদিনাখনেতো কিবা এটা হ'ল প্ৰব্লেম দেৰি হ'ল তাৰপিছত ই আহি পাইছে 4টামান বজাত মোৰ ৰুমৰ কাষ মোকতো ওলাব নিদিয়ে মালিকেনি মানে এনেকুৱা ধম দিছোঁ এটা মই কৈছোঁ যদি ওলাব নিদিয়ে মই ফ্লেন কাপোৰ ল'ৰা মাতিম এতিয়া কিন্তু বিল্ডিং চলি জুই লগাই দিব তাতে জুবিন গাৰ্গৰ এনেকুৱা ঘটনা আছে ওলাই যাব নিদিয়া দৰ্জাক যদি মালিকে কৈছে বেয়া নাপাব ভাইটি মানে মোৰ খং ধাৰ পাই মানে মালিকেও ভয় খাইছোঁ কিবা কৰি দিব খুলি দিলে দুয়ে যাই কেনে সৰু সজাই পাইছোঁ তাতে মানে একো নোহোৱাকৈ দিনটো আছোঁ মাথা ঘূৰাই পৰি যাব পাৰে এনেকুৱা অৱস্থা আৰু ফুটা পানী খাইছোঁ অকল খাই কেনে 3 দিন সেনেকৈ থাকিলোঁ তাতে আৰু ক'তো যোৱাও নহ'ল খোৱাও নহ'ল কিবা অলপ ক'বাৰ এটা লাষ্ট টাইমত এনেকুৱা হৈছে ইমান ভোক লাগিছে এজন মানুহৰ পৰা ৰুটিয়ে এখন খুজি আনি খাইছোঁ দুটাই পেজ অকণমানৰ লগত সেই সৰু সুজাই তোমালোকতো আছাই সেইখিনি সময়ত যেতিয়া এজাক বৰষুণ দিছে দাদা যেতিয়া আহি সৰু সজা পাইছে তেতিয়া বৰষুণ আহিছে আমি তেতিয়া দাদাৰ মানে কাষতে আছোঁ এইটো মানে জাগাতে ষ্টেচু হৈ গ'ল মানে দাদা যেতিয়া আহি পালে ই ষ্টেচু মই ষ্টেচু মানে দুয়ে লৰিব পৰা নাই হাত ভৰি কঁপনি উঠিছে জাষ্ট কান্দিছোঁ আৰু কান্দিছোঁ তেনেকুৱা তাৰপিছত তাক মই চম্ভালিম নে সি মোক চম্ভালিব তেনেকুৱা আৰু গাঁৱৰ ল'ৰাবোৰো আহিছে কোনে ক'ত গুচি গ'ল হিচাপ নাই এই বৰষুণত তিতি ৰাগ চাব চেষ্টা কৰিলোঁ নাই নোৱাৰিলোঁ সিদিনাখনে আচৰিত লাগেনে যে দাদাই এই জাক বৰষুণে মোক ধুই থৈ গ'ল সেই গীতটো দাদাক ষ্টেডিয়াম মানে তালৈ লৈ যাওঁতে সৰু সুজাইত সেই বৰষুণ জাক আহিছে কি আচৰিত ন আকাশত দাদাৰ প্ৰতিচ্ছবি দেখা পাইছোঁ তাৰপিছত সেনেকৈ থাকিলোঁ আৰু দাদা যিদিনালৈকে আছে সোণাপুৰ নিবৰ দিনাতো মানুহে আমি গমেই নাপাওঁ কিবাকৈ মানে পাইছোঁ আৰু যায় তাকো ইমান ৰ'দত যায় যে লাষ্টত দৌৰা অৱস্থা বেয়া ৰাস্তাত পৰি আছোঁ দুৱে মাথা ঘূৰাই কেনে আহোঁতে 3 দিন একো খোৱাই নাই সেইকেইটা দিন অসমৰ মানুহৰ কি হৈছে নিজে নিজক চাবলৈও সময় নাই তেওঁকে দি দিছে ঘৰত ফোনে মাৰে 3 দিন আমাৰ ঘৰতো সেই ভাত পানী নাই একো নাই ফোন মাৰি আছে কান্দি কান্দি কেৱল ভাইটিটো 3 দিন ধৰি সি বিচনাৰ পৰা উঠা নাই নাই এইটো প্ৰত্যেকৰে কাহিনীটো বৰ বেলেগ ধৰণৰ সেই ৰাতি সেইটো আচলতে মায়াবিনী ৰাতি আৰু এইটো তুমি অনুভৱ কৰা নে যে দাদাই গীতবোৰ নিজক লৈ সঁচাকৈ যেন লিখি থৈ গৈছিল প্ৰতিটো গীতে চব বস্তু দাদাৰ যিকেইটা গীত আছে চব ৰিলেট কৰে দাদাৰ লগত দাদাৰ লাইফটোৰ লগত বা আমাৰ লাইফৰ লগতো ৰিলেট কৰে বহুকেইটা গীত
গীত কৰে এতিয়া ন মই সেই প্ৰাৰ্থনা গীত হৈ গ'ল আৰু যিটো সেইটো নাগালে আমাৰ অকণমান দাদাও দুখ পাব সেই গীতটো আমি এতিয়া শুনিম কিন্তু মই সহযাত্ৰীসকলক কওঁ যে মই গীতবোৰ ৰহিমক গোৱাইছোঁ মোৰ ভাল লাগিছে ক'ৰবাত সেই কণ্ঠটো মানে অকণমান কিবা এটা লৈছোঁ পৰখেতি কিন্তু মই নাজানো মানে কপিৰাইট লাগে নে নালাগে বাট তুমি এতিয়া অকণমান মায়াবিনীটো শুনোৱা তাৰপিছত আৰু এটা শুনিম লগে লগে দুটা আমি মায়াবিনীটো আমি লাষ্টত গাই দিওঁ মায়াবিনীটো আমি একেবাৰে শেষত গাব দিব পাৰিম এতিয়া তুমি কি শুনাবা তোমাৰ নীলিম সেই গীতটো দাদাই প্ৰথম ইয়াত গাই গৈছে চ' দাদাই আজি সুখী হ'ব কিন্তু তাকে আৰু নাজানো কিমানখিনি পাৰিম চেষ্টা কৰা তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে সপোন ৰাতি অকল সৰে বুকুল বনৰ সুবাস নামে বুকুল বনৰ সুবাস নামে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে অন্তৰটো গাইছোঁ মই আকৌ এনেই লেমটোৰ নিচিনাকে লাগি দিছোঁ উতি ভাহি যায় মুখৰ তোমাৰ নিবিড় আকাশতে উতি ভাহি যায় মুখৰ তোমাৰ নিবিড় আকাশতে সপোন ৰাতি অকল সৰে বুকুল বনৰ সুবাস নামে বুকুল বনৰ সুবাস নামে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে দাদাই এনেকে কৈ দিয়ে কেতিয়াবা ন দাদাই লগাই দিয়ে আৰু ইমান মিঠা আচলতে গানটো অকণমান ফাষ্ট হ'ল আমাৰ গানটো অকণমান শ্ল' আছিলে আমি দাদাক উদযাপন কৰিছোঁ যে সেইকাৰণে আৰু কেতিয়াবা মোৰ এনেকুৱা লাগে মানে দাদা কায়িকভাৱে নাই যদিও সেই কথাটো অনুভৱটো এনেকুৱা হয় মানে দাদাৰ কথা পাতি থাকিলে মুখত এটা সন্তুষ্টিৰ হাঁহি ওলাই নহয় দিনটো পাতি থাকিব পাৰি তেনেকুৱা মানে ইমান পজিটিভ তেওঁৰ লগত জড়িত গোটেই স্মৃতিবোৰ কথাবোৰ উই লাভ ইউ দাদা তো আৰু কিবা এটা শুনিম ভাবিছিলোঁ ন বেক টু বেক আশা মোৰ একদম এইটো ফেভৰেট মানে ফেভৰেট কোনটো নহয় মোৰ চব ফেভৰেটে হয় গোটেইবোৰে ফেভৰেট হয় আশা মোৰ আশা এখনি সৰবনো সেই আশা মোৰ আশা আহিছে ডাঙৰি হৈ মোৰ গানৰ বহু যুগৰ সুদুখৰ চিনাকি লৈ তাৰপিছত এটা ধুনীয়া মিউজিক পাৰ্ট এটা যায় মোৰ গানত আছে অনামিকা মায়া সপোনৰ সুৰৰ নুজাখা মোৰ গানে আনে বহুতো প্ৰকাশ পোৱানো পোৱা মনৰ জোনাকী মনেতি হৈ লো হৈ গৈছে ন আহিছিলো মৰমৰে বুজালৈ আশা মোৰ আশা এখনি সৰবলৈ সেই আশা মোৰ আশা আহিছে ডাঙৰি হৈ মোৰ গানৰ বহু যুগৰ সুখ-দুখৰ চিনাকি লৈ বৰ মজা দেই গানবিলাক আচ্ছা গুণীন্দ্ৰ এতিয়া সদায়তো ধুনীয়াকে মঞ্চত লগ হৈ বজাই থাকা তো গুণীন্দ্ৰই নিজে তুমি কিবা এটা কমেণ্ট দিয়া কেনেকুৱা লাগিছে কেনেকুৱা হৈছে অনুষ্ঠানটো লগতে তুমি ৰহিমৰ গীত কেনেকুৱা পোৱা জোৰকে কোৱা অলপ অফ কেমেৰাটো ওলাই থাকিব হা প্ৰথম অনুষ্ঠানটোৰ কথাই কওঁ
দেখা পাই আছিলোঁ ছ'চিয়েল মিডিয়াত আজি সন্মুখত দেখা পাই বিৰাট ভাল লাগিছে Thank আৰু তাতকৈ বেছি ভাল লাগিছে মোৰ যিটো বন্ধুৰ লগত একেলগে পাৰফৰ্ম কৰি আছিলোঁ সি এইটো ষ্টেজে পাই আপোনাৰ লগত বহিব পাৰিছে আৰু সুখী Thank you. আপোনাৰ মাত কথাবোৰ বৰ ভাল লাগি থাকে Thank you. Thank you. আৰু মই আপোনাৰ বহুত ডাঙৰ ফেন মানে হয় নেকি গুণীন্দ্ৰ আচ্ছা আমি গানবোৰ শুনি শুনিতো আপলোডো হৈছোৱে তথাপিও তাৰ মাজত একেবাৰে শেষৰ ফাললৈ আহিছোঁ দুটামান কথা মই জানিব বিচাৰিছোঁ এগৰাকী সফল ব্যক্তি বুলি ক'লে তুমি কি বুজা আচলতে খুব কঠিন প্ৰশ্ন সুধিছিলে এইটোৰ কাৰণে মই প্ৰিপেয়াৰ নহয় সফল বুলি ক'লে কি বুলি ক'ম মোৰ বোধেৰে যিখিনি মানে ধৰি লওক মানুহে লাইফত এচিভমেণ্টটোৱে সফল নুবুজায় মনৰ যিটো ছেটিছফেকশ্যন হয় কিবা এটা বস্তু কৰি কিনে মনৰ যিটো শান্তি সেইটো সফল বৰ ধুনীয়া কথা কৈছা এইটো ঠিক সেইটোৱে ঠিক এতিয়া মই গান গাওঁ মই যদি কালি যদি কিবা এটা ছেক্টৰত যদি চাকৰি কৰোঁ মোৰ এইটো শান্তি নালাগিব তাত পইচা থাকিব তাত পাৰে পইচা থাকিব পাৰে বা মই হায়াৰ ৰেংকতো যাব পাৰোঁ Yes. সেইটো মোৰ কাৰণে সফল নহ'ব চুটিকৈ দিছা কিন্তু একদম গভীৰ অৰ্থ য়েছ তাকে। মোৰ ভাল লাগিলে সেইটো কথা আৰু একদম বয়স কম জীৱন বাকী আছে তথাপিও এইখিনিলৈকে আহি আহি যিমানখিনি বাট বুলিছা মই যদি সেইটো প্ৰশ্ন আচলতে বহুতক মই প্ৰথমতেই সোধোঁ হয় এতিয়া তোমাক শেষত সুধিছোঁ তুমি নিজৰ সংজ্ঞাটো কেনেকৈ দিবা তুমি কোন ৰহিম ৰাজৰ মতে ৰহিম ৰাজ কোন ৰহিম ৰাজ বুলি ক'লে মই মোৰ নিজকে এটা ড্ৰিম বুলি ভাবোঁ আৰু সপোন নিজকে আচ্ছা এইটো এটা অকণমান ব্যতিক্ৰমী উত্তৰ পাইছোঁ মই আচলতে মোৰ বহুত কিবাকিনি মন আছিল বা আছে কিন্তু তাৰ কিছুমান পূৰাব পাৰিম কিছুমান নোৱাৰোঁ সেইকাৰণে মই নিজকে মানে সপোন বুলি ভাবোঁ ধুনীয়া ধুনীয়া দেই উত্তৰকেইটা আচ্ছা নামটো কোনে দিছিলে ৰহিম ৰাজ ৰহিমটো মোৰ নিজা নাম হয় ঘৰৰ পৰা দিয়া আৰু ৰাজটো মোক মোৰ বন্ধুবৰ্গ দিয়া সেইটো কেতিয়া মানে সংযোগ ঘটিল মোৰ আচলতে নামটো ফুল নেম হয় আব্দুল ৰহিম আলী আব্দুল ৰহিম আলী আলী। তো আব্দুল ৰহিম বুলি দিলে অকণমান নামটো বহুত দীঘল হৈ যায় আৰু আলীটো ভাল নালাগে চুট নকৰে তো মোৰ যেতিয়া মই ভনিমা কলিতাৰ লগত মানে এনেও গাইছিলোঁ, গানৰ মানুহৰ লগত অকণমান তেনেকুৱা অকণমান ধৰণৰ নামটো অকণমান ভাল হ'লে ভাল লাগে তো তেওঁলোকেতো বেলেগ নাম বুলিয়ে দিম বুলি কৈছিল মোক বেলেগৰ নামৰ পৰিচয় নালাগে মোৰ নামটো থাকিবই লাগিব ৰহিমটো থাকক মইতো আনকি কৈছিলোঁ ৰাজু নালাগে ৰহিম আলিয়ে থাকক মানুহে যদি তেনেকৈ পচন্দ কৰে তেনেকৈ কৰিব আৰু নকৰিলে নাই যিয়ে বেয়া পাবতো অলৰেডি বেয়া পাব কিন্তু তেওঁলোকে কৈছে নহয় আলিটো নালাগে তোমাক ৰাজটো লগাই দিওঁ মোৰ পাৰ্মিশ্যন নলগাই তেওঁলোকে অলৰেডি প্ৰস্তাৱ দি দিলে তাৰ পৰা এনেকৈ গুচি গ'ল আৰু বস্তু কিন্তু মানুহে আদৰিছে হয়। ক'ৰবাত তুমি এটা ইণ্টাৰভিউ দুখ প্ৰকাশ কৰিছিলা কিছুমান কথাত তোমাক মানুহে অকণমান বেলেগ ধৰণে মন্তব্য দিয়ে যিবোৰ বস্তু আচলতে হ'ব নালাগে আৰু আমাৰ অসমত কিছুমান তেনেধৰণৰ কথা থাকে আমাক আঘাত দিয়ে এইবোৰ কথা মোৰ প্ৰশ্ন থাকেই বহুতলৈ সেইটো যে কোনবোৰ কথাই তোমাক মনত আঘাত দিয়ে কোনবোৰ কথাত তুমি সুখী হোৱা তো তুমি আঘাত পোৱা কথাখিনি অকণমান কোৱাচোন আঘাত পোৱা কথা বুলি ক'লে মই এটা কথাত মানে মোৰ একদম খঙো উঠে মাথাটো জ্বলি যায় যেতিয়া কয় মিয়া বুলি আমিতো খিলঞ্জীয়া হয় তো সেইটো বস্তুটো খং উঠে মিয়া আৰু অসমীয়াৰ মাজত পাৰ্থক্য আছে এইটো জনাটো ভাল যিখিনি অসমীয়া মুছলমান সেইখিনিতো আমাৰ খিলঞ্জীয়া হয় ন তো কিছুমানে আৰু কয় তোমাক অসমীয়া বুলি ভাবিছিলোঁ তুমি মুছলমানহে সেইটো কথা এতিয়াও শুনা তুমি এতিয়াও শুনো কেতিয়াবা তোমাক অসমীয়া বুলি ভাবিছিলোঁ তো মুছলমান ন সেনেকুৱা কয় অসমীয়া যে এটা জাতি সেইটো নাভাবে তেওঁলোকে অসমীয়াটো ধৰ্ম কৰি লয় তো অসমীয়া জাতিৰ মাজত যে বিভিন্ন ধৰ্ম থাকিব পাৰে তো সেইটো কথা শুনিলে অকণমান মাথাৰ টিঙিত কিবা মাৰি দিয়ে আৰু নহ'লে ইমানখিনি পঢ়িলি কি কাৰণত পঢ়িলি যদি ইমান সেইখিনি যদি নাজানে আৰু তো তাৰ সেইটো কথা ক'লে খং উঠে 2 নম্বৰতে সেইখিনি কথা ক'লে জুবিন দালৈ মনত পেলাবা জুবিন দাই বৰ ধুনীয়া কথা এটা কৈছিলে মানুহ হ'লে চৰাই দৰে হ'ব লাগে উৰি গৈ মন্দিৰতো পৰিব পাৰে মছজিদতো পৰিব পাৰে নহয় আৰু মই সেইটোৱেই ফ'ল' কৰোঁ কাৰণ মই মন্দিৰতো সেৱা কৰোঁ মছজিদতো নামাজ পঢ়োঁ তেনেকুৱা মই এতিয়া গ'লেও মই এইটো কেতিয়াবা মই কামাখ্যাত আহিম বুলি ভাবি আছিলোঁ কিন্তু মানুহ হোৱাৰ কাৰণে আহিব পৰা নাই তেনেকুৱা তো মই সেনেকুৱা আৰু যিটো মোৰ মনত মানে তেনেকুৱা মই যে মুছলিম মই অমুকত যাব নালাগে মোৰ তেনেকুৱা ভাৱ নাই আগৰ পৰাই তেজৰ ৰং একে নহয় জানো সেইটোৱে আৰু তাৰ সি আৰু মই একেখন পাতত খাওঁ গুণিন আৰু মই
মোৰ এটা সি খা তাৰ এটা মই খাওঁ তেনেকুৱা আমাৰ মনত সেইবিলাক আগৰ পৰা নাই মোৰ বন্ধুবৰ্গ আগৰ পৰা তেনেকুৱাই বেছিভাগ তেওঁলোক বেলেগ কাষ্টৰ ল'ৰাই থাকে সেইটো মনত আনাও নাই তো সেইটো বস্তু লৈ ক'লে অকণমান বেয়া লাগে যিহেতু মই নিজে নাভাবোঁ সেইটো বস্তু তেনেকুৱা এইবোৰ বস্তু আগতে বৰ এটা নাছিলে এতিয়া সমাজখনত খুব বেছি হৈছে আৰু মই ভাবোঁ সেইকাৰণে মানুহক অকণমান ক'ৰবাত শিক্ষা আৰু দীক্ষা দুয়োটাৰ প্ৰয়োজন আছে আৰু নিজৰ এটা এই ডিঙিৰ ওপৰতে এটা আছে পাৰ্ট এটা এইখিনি এনেই নাই দিয়া ভগৱন্তই গতিকে এইখিনি ভাবিবলৈ শক্তি নাই জানেই সকলোৱে জনাটো জানে কিন্তু তাৰ সুবিধা লয় সেইটো বস্তু ঠিক আছে আমি সেইখিনি আঘাত পোৱা কথা গানৰ মানুহটো গতিকে কিছু কিছু ক্ষেত্ৰত বেয়া লাগে কেতিয়াবা মই গীটাৰখন যেতিয়া লৈ কিনে মই ষ্টেজত বজাওঁ তেতিয়া কয় তুমি জুবিন দাক ফ'ল' কৰিছা আচলতে জুবিন দাক ফ'ল' কৰাটো ভাল কথা ফ'ল' কৰাটো ভাল কথা জুবিন দাক ফ'ল' কৰাটো কি বেয়া কথা এক প্ৰকাৰ এনেকুৱা ভাল মানুহক ফ'ল' কৰাটো বেয়া কথা কোনো নহ'ব নোৱাৰে মইতো কোনোবা আৰু আমি দেখোন চবেই সেইটোৱে ট্ৰাই কৰিছোঁ জুবিন দাক জীয়াই ৰাখিছোঁ কিন্তু নিজস্বতাটো কিন্তু মই যিহেতু গীটাৰখন বজাব জানো বা মোৰ টিম মেম্বাৰে কৈছে বোলে তুমি গীটাৰখন বজাব জানো অকণমান বজাই দিবা ভাল লাগিব ৰাইজৰো এণ্টাৰটেইনমেণ্ট হ'ল তোমাৰো ভাল লাগিল দেখাটো অলপ ষ্টাইলিছ হ'ল বস্তু এটা বস্তুটো এনভাইৰনমেণ্টৰ কথা থাকেতো অনুষ্ঠান এখন হ'ব লাহে লাহে নিজক সময় দিয়া আৰু মানুহকো তোমাক বুজিবলৈ সময় দিয়া আৰু সকলো বস্তুৰ কথাৰ উত্তৰ সময়েই দিয়ে সময় আটাইতকৈ ডাঙৰ আৰু দাদাই কিন্তু সময়লৈ ভয় কৰিছিলে নহয় আৰু গানটোক একদম এনেও তুমি পূজা কৰাই তেতিয়া নিজে নিজে ঠিক হৈ যাব দেই আৰু কোনটো কথাই সুখী কৰে শেষত সেইটো কথা সুধো এই যে মানুহে আদৰিছে এইটো এটা বহুত ডাঙৰ সুখ আৰু বা ক'ৰবাত লগ পালে এই ৰহিম দা এটা হেণ্ডশেক কৰি দিয়া এটা সেলফি লওঁ তেনেকুৱা ন এইবিলাক সুখ আৰু এইবিলাক সুখ বা কেতিয়াবা ভাল ভাল ডাঙৰ ডাঙৰ সাহিত্যিকে হওক বহুতে ফোন কৰে আশীৰ্বাদ কৰে সেইবিলাক এটা মনৰ বহুত ডাঙৰ সুখ তেনেকুৱা বাৰু আৰু এটা কথা থাকি গৈছে এতিয়া যিহেতু মঞ্চলৈ আকৌ যাবাই আজি ইয়াৰ পৰা বাহিৰে মঞ্চ অভিজ্ঞতাখিনি অকণমান কৈ দিয়া মঞ্চ অভিজ্ঞতা মোৰ আচলতে প্ৰথমে একেবাৰে নাছিল সি মোক গালি পাৰি গান মানে অকণমান নাচ বুলি কয় নাচ বসন্তি নাচ এনেকৈ যে কয় মোৰো তেনেকুৱা হৈছিল আৰু অকণমান যা আগত যাই কিনে নাচি দি তুমি অলপ আগতে লাজ আছিল তো মই মানে গান গাওঁ মই কাৰো ফালে নাচাওঁ তল মহাই গাই থাকো তেনেকুৱা কিন্তু এতিয়া অকণমান আৰু মানে যিহেতু অভ্যাস হৈ গ'ল বা বস্তুটো এটা আদত হৈ গ'লতো তো এতিয়া অকণমান যাওঁ আৰু কেতিয়াবা এপাক দুপাক নাচি কেনে গুচি আহোঁ আৰু নাই সেইটো ভাল লাগে বৰ বেছি নাই সেইটোৱে কথা তুমি নাচি মানুহক নচুৱাব নালাগে মানুহে নিজে নাচিব তোমাৰ গানে নচুৱাব সেইটো গানত সেই পাৱাৰটো থাকিব লাগিব এইটো মোক কিছুমানে কয় আৰু কমেণ্টত অকণমান তুমি নাচি থাকিবাচোন হাঁহি থাকিবাচোন এতিয়া মই গানটো গাই থাকোঁতে মই সেইজনক কিমান মই কনচেনট্ৰেট কৰি কেনে গাই আছোঁ কিবা এটা ভুল হৈ যাব লাগি যাব সেই সময়ত হাঁহি মাৰিম কেনেকৈ মাৰিম সেইটো এটা কথা মই নাচিব গ'লে মইতো যোনবিলাকে এনজয় কৰিছে তেওঁলোকে নাচিব মই এণ্টাৰটেইনমেণ্ট কৰিবহে লাগে তেওঁলোকক ঠিক মই নাচিব দৰকাৰ নাই আৰু এটা ষ্টাইল আছে নহয় এই অজয় দেৱগনৰ নিচিনা চুলিখিনি ষ্টাইলটো এইটো মই কাটিম বাৰু অজয় দেৱগন নহ'ব বাৰু এইটো মই কাটিম নাই বেয়া নালাগে এইটো এটা তোমাৰ নিজস্বতাই বাৰু ঠিক আছে ষ্টাইলত ঠিক আছে আমি গুণীন্দ্ৰ খুব হাঁহি উঠিছে বায়ে জমাই আছে বুলি ন আজি ঠিক আছে আমি আৰু বেছি পৰ নকৰোঁ যাবও আছে ন আৰু ইয়াতে মানে মই কৈছোঁ প্ৰেক্টিচৰ দৰেই হৈছে আমি একেবাৰে শেষত দাদাৰ অতি প্ৰিয় গীত নহয় আমি সেই প্ৰাৰ্থনা গীতটোৱে শুনি লওঁ এবাৰ মায়াবিনী গাইছোঁ তাৰ আগতে মই দুটি কথা ক'লোঁ মানে কেতিয়াবা কমেণ্টবোৰ আহি থাকে মোৰ পেজতে হওক বা হেৰিতে হওক প্ৰফাইলতে হওক যে এইটো গানৰ অকণমান অৰিজিনেলতকৈ বেলেগ হৈছে তো মানে যেতিয়া লাইভত অনুষ্ঠানবিলাক কৰোঁ তো দাদাৰ যিকেইটা লাইভ শ্ব' আছে চাই কেনে সেই তাৰ পৰা ইনস্পায়াৰ কৰি কেনে কোৱা যায় তো দাদাই প্ৰত্যেকটো লাইভ শ্ব'ত অকণমান বেলেগকৈ গায় মানে তুমি এইটো কথা ক'বলৈ বিচাৰিছা নেকি যে কেছেটত যিটো যিটো বা অৰিজিনেল একদম সেইটো মানে সেইটোতো বেলেগ কথা সেইটো তুমি হয়তো কেতিয়াবা যেতিয়া মই ৰেকৰ্ডিং কৰিম তেতিয়াহে বা কভাৰ কৰিবা কিন্তু তুমি লাইভ শ্ব' বিলাক দাদাই যেনেদৰে কৰে ক'ৰবাত অকণমান নিজে ইম্প্ৰভাইজ কৰিবা সেইটো তুমি ৰাখিব বিচাৰিছা ক'ৰবাত অকণমান এক্সট্ৰাকে নিজা এটা কাজ এটা লগাই দিয়ে কিছুমান জেগাত কেতিয়াবা অকণমান ছুটি কৰি গায় গতিকে তেনেকুৱা ধৰণে তোমাৰ গীত এতিয়া আজিও যিকেইটা গাইছা হয়তো সেই টাচটো আছে বুলি ক'ব বিচাৰিছা একো নাই আপুনিও গাই যাব মোৰ লগত হ'ব বাৰু আপুনি বহুত ভাল গাই যিহেতু নামি অহা ৰ'দৰে লৈ মোৰ দেশত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো
এন্ধাৰো সঁচাম বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু এইটোত মই আটাইতকৈ ফিলটো বিচাৰি পালোঁ ন নিহাৰ ভাল পাইছা থেংক ইউ এইটো গানত মই খুদ বিচাৰি পোৱা নাই দাদা আৰ ইউ হেপী ৰিয়েলি আমি দাদাক এনেকৈ জীয়াই ৰাখিব লাগিব আমাৰ মাজত যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে ৰাখিম য়েছ আৰু আহি থাকিব পাৰে নিগেটিভ কিবা কিবি হয়। কথা সেইবোৰ কেতিয়াও নাভাবিবা হয়। বাট মই তোমাক বাৰে বাৰে কওঁ নিজৰ মাতটোৰ লগতে দাদা সেইটো আশীৰ্বাদ তোমাৰ কাৰণে কিন্তু তুমি সদায় চেষ্টা কৰিবা নিজৰ ধুনীয়া গান সৃষ্টি হয়। কৰা সেইটোৱেহে জীয়াই ৰাখিব তাৰমানে নিশ্চয়। দেই নিশ্চয়। কাৰোবাৰ দৰে হোৱাতকৈ সেই মানুহজনক নিজৰ মাজত জীয়াই হয়, ৰাখা সেইটোৱে। কিন্তু তুমি ৰহিম ৰাজেই হৈ থাকিব লাগিব তাকে আৰু অসমীয়াই জুবিন গাৰ্গ হিয়াৰ আমঠু যেতিয়া তোমাকো ভাল পাব নিশ্চয়। তুমি তেওঁক জীয়াই ৰাখিবলৈ চেষ্টা এটা কৰিছা নহয় সেইটোৱে। চ' থেংক ইউ এইখিনি সময় দিয়াৰ বাবে আৰু কথাখিনি বাৰু আমাৰ থাকি যাব অন কেমেৰা কিবা এটা লিখি থৈ যোৱা মই আকৌ কান্দুৰি নহয় ভটক ভটককৈ কান্দিয়েই দিওঁ এতিয়াও মানে লাষ্টত চকু পানী ওলালেই ইয়াত কিবা এটা লিখি থৈ যোৱা কি লিখোঁ মই এটা কথা মই সদায় মানে মই মানুহক মানে কওঁ আৰু ভাল পাওঁকৈ তো হিয়াৰ পৰা গালে হিয়া চুব পাৰি তো মই গান গালে হিয়াৰ পৰা গাওঁ তো তেতিয়া হয়তো সেইকাৰণে আজি মানুহে মোক ভাল পায় সেইটোৱে তো সেইটোৱে লিখি থৈ যাওঁ একদম একদম লিখা থেংক ইউ এখনি হিয়াৰ পৰা এখনি হিয়ালৈ বুলি আৰু আমাৰ হিয়ালৈ বুলি এয়া দেই তাৰপিছত আৰু এইটো উপহাৰ এইটো তোমাৰ ধুনীয়া জীৱনটোৰ বাবে এটি বহুত শুভকামনা বহুত ধন্যবাদ। দেই এইটোৰ Thank you. লগতে ৰাখিবা সদায় Thank you. আৰু এতিয়া অহাৰ পৰত বাৰু যিখিনি অনুভৱ লৈ আহিছিলা বিলালা যোৱাৰ পৰত কি লৈ যাব বিচাৰিছা ইয়াৰ পৰা তাকে আৰু ইয়ালৈ আহি ইমান ভাল লাগিলে মোৰ এটা সপোন আছিল ইয়ালৈ অহা দেখা পাই থাকোঁ তো আজি সেইটো সাৰ্থক হ'ল আৰু আপোনাক বহুত বহুত ধন্যবাদ এইখিনিতে গোটেই টিমকো ধন্যবাদ একদম একদম আৰু আশীৰ্বাদ কৰি থাকিব যাতে এনেকৈ আগুৱাই যাব পাৰোঁ লাইফটোত সেইটো সদায় এনেকৈ সৰল মনা হৈ থাকা আটাইতকৈ মানুহে বিচাৰে মানুহজন সৰল হোৱাটো দেই সেইটো মানুহে পুতুককৈ আজিকালি মানুহবোৰ খুব গুণী জ্ঞানী হয়। অহং ভাৱটো হয়। এক ছেকেণ্ডতে ধৰা পেলায় গতিকে সেইটো কেতিয়াও নাহক দাদাৰ আশীৰ্বাদ সদায় আছে তোমাৰ ওচৰত গতিকে ভাবোঁ বহুদিনৰ পৰা ময়ো ভাবি আছিলোঁ ৰহিমক একেবাৰে কাষতে লৈ পিনে গান দুটামান শুনাৰ ইচ্ছাটো আজি মোৰো পূৰণ হ'ল আৰু বৰ ধুনীয়া কথা এটা কৈছে মানে ৰহিমক সুধিছিলোঁ সংজ্ঞাটো কি কৈছে মই নিজকে এটা সপোন বুলি ভাবোঁ হয়তো সপোন কেতিয়াবা একেটা জীৱনত কেতিয়াবা আমি ফুলফিল কৰিব পাৰোঁ কেতিয়াবা সপোনটো চুমকৈ ক'ৰবাত অকণমান চুবলৈ থাকি যায় নহয় এই যে থাকি যায় তাৰ চেষ্টাটোৰ নামেই জীৱন আচলতে গতিকে সেই প্ৰচেষ্টাত থাকা আমি ভাবোঁ অনুষ্ঠানটো উপভোগ্য হৈছে কমেণ্ট ছেকশ্যন এটি আছে জনাব কেনে পালে আৰু তোমালৈ বহুত বহুত শুভকামনা তোমাৰ টিমটোলৈও গতিকে নতুন এটি এপিছ'ড লৈ আহিম তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আইছেলফা